চিন্তা চৰ্চা কৰি আছিলো যে এইটো এটা বহুত প্ৰাসংগিক বিষয় আজিকালি এটা উচ্চ শিক্ষা অনুষ্ঠানত শিক্ষক মণ্ডলী বা ছাত্ৰ ছাত্ৰীসকলক ইনোভেশনৰ ওপৰত যথেষ্ট তাৰে পৰিপ্ৰেক্ষিতত এটা ইনোভেশন ইকোসিস্টেম কেনেকৈ ডেভেলপ কৰিব পাৰি আৰু এটা ইনকুবেশন চেণ্টাৰ কলেজ এখনত কেনেধৰণে আমি আৰম্ভ কৰিব পাৰো এই বিষয়টো লৈ পেলাই আমি বহু দিনৰ পৰা চিন্তা চৰ্চা কৰি আছিলো am I audible to everyone সকলোৱে শুনিছেনে Yes. Yes, sir. We can hear you. তাৰপিছত আমি ভাবি আছিলো যে কেনেকৈ কমটোত আগবাঢ়ো এনেকৈ কৰি থাকোঁতে আমি যোৱা ফেব্ৰুৱাৰী শেষ মানৰ পৰাই কথা বতৰা আৰম্ভ কৰিছিলো আমি আসাম ষ্টাৰ্টআপৰ খাৰঘৰীয়া লগত অংকনজ্যোতি খাৰঘৰীয়াৰ লগত তাৰপিছত আমি এটা মোটামুটি মাৰ্চ মাহৰ 18 তাৰিখে আছিলে নেকি সেইটো কিন্তু এই কোভিডৰ যেটো পৰিস্থিতি হল এই পৰিস্থিতিত আমি সেই যেটো আমি প্ৰগ্ৰাম ৰাখিছিলো সেইটো বাদ দিবলগীয়া হল কিন্তু আমি ভাবিছো যে এই সময়ছোৱাত যেহেতু আমাৰ শিক্ষক মণ্ডলীও এটা একাডেমিক্যালি এটা হেৰিত আছে সকলোৱে গতিকে আমি এই সময়ছোৱাতে আমি আমাৰ গোটেই শিক্ষকসকলক এই বিষয়টো লৈ পেলাই what is innovation ecosystem and what is an incubation center and how can we this inculcate the ecosystem how can we develop the ecosystem and how an incubation center can be launched in an institute like us so এই ধৰণৰ কথা আমি লৈ পেলাই আজিৰ এই যেটো অনুষ্ঠান এই অনুষ্ঠানটো আমি এটা ফেকাল্টি ডেভেলপমেন্ট প্ৰগ্ৰাম হিচাপে আমি আয়োজন কৰিছো আৰু আজিৰ এই অনুষ্ঠানত আমাৰ অনুৰোধ ৰক্ষা কৰি পেলাই আমাৰ মাজত উপস্থিত আছে মিস্টাৰ প্ৰাঞ্জল কোঁৱৰ তেখেত হল চিফ অপাৰেটিং অফিচাৰ আসাম ষ্টাৰ্টআপ আমি তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে আজিৰ এই অনুষ্ঠানত তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি পেলাই আহিছে আৰু আমাৰ এই যেটো বিষয় এই বিষয়টোৰ ওপৰত তেখেতেও বক্তৃতা বা বক্তব্য দাঙি ধৰিব আমাক এনলাইটেন কৰিব মই প্ৰথমেই কৈ দিছো যে গোটেই বিষয়টো সম্পৰ্কে কিন্তু আমি কিছু জানো যদিও আমি ভাল ধৰণে এতিয়াও আমি ভাল নহয় আমি ভাল ধৰণে এতিয়াও কথাটো নাজানো তো সেই কাৰণে আমাক ভাল ধৰণে যাতে কথাখিনি আমি বুজি পাওঁ আৰু আমি এই ইনোভেশন ইকোসিস্টেম আৰু ইনকুবেশন চেণ্টাৰটো আমি যাতে ভাল ধৰণে আৰম্ভ কৰিব পাৰো তাৰ কাৰণে আমি তেখেতসকলৰ পৰা জ্ঞানখিনি আজি পাম বুলি আশা কৰিছো আমি আমাৰ অনুৰোধ ৰক্ষা কৰি আজি আমাৰ মাজত আৰু উপস্থিত আছে মিস্টাৰ প্ৰাঞ্জল কোঁৱৰ তেখেত হল চিফ অপাৰেটিং অফিচাৰ আসাম ষ্টাৰ্টআপ তেখেতে হেমন্ত কুমাৰ বৰা তেখেত হল হেড অফ ইকোসিস্টেম ডেভেলপমেন্ট IIM কেলকাতা ইনোভেশন পাৰ্ক শ্ৰী বৰাদেৱেও আজিৰ এই অনুষ্ঠানত ইনকুবেশন প্ৰচিডিউৰ আৰু ইনকুবেশন চেণ্টাৰ এণ্ড বেনিফিটছ ফ্ৰম আসাম গভৰ্ণমেণ্ট এই বিষয়টোৰ ওপৰত তেখেতে আজি আমাক কিছু জ্ঞান দিব তেখেতৰ বক্তব্য ৰাখিব মই দুয়োগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জনাইছো আৰু এই গোটেই অনুষ্ঠানটো আমি সেই পূৰ্বৰ পৰা যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই আমাৰ লগত সমন্বয় ৰক্ষী হিচাপে খুব সুন্দৰভাৱে যোগাযোগ আমাৰ লগত ৰাখি আছে আৰু গোটেই অনুষ্ঠানটো আমাক কৰাত আমাক যথেষ্ট উৎসাহিত কৰিছে আমাক অনুপ্ৰেৰণা দিছে তেখেত হল কংকনজ্যোতি খাৰঘৰীয়া মিস্টাৰ কংকনজ্যোতি খাৰঘৰীয়া তেখেতে সিনিয়ৰ এছ'চিয়েট হয় আসাম ষ্টাৰ্টআপৰ যেটো IIM কেলকাতা ইনোভেশন পাৰ্কৰ লগত সংলগ্ন হৈ আছে এই আসাম ষ্টাৰ্টআপৰ এই গোটেই কাম কাজখিনিত আৰু এই কংকনজ্যোতি খাৰঘৰীয়াকো লৈও আমি আন্তৰিক কৃতজ্ঞতা জনাইছো আজিৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমি আশা কৰিম যে তিনিওগৰাকীৰে উপস্থিতি তিনিওগৰাকীৰ বক্তব্যৰ পৰা আমি আমাৰ যেটো মূল বিষয় এই বিষয়টো সম্পৰ্কে আমি ভাল ধৰণে জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ম এতিয়া কাৰোবাৰ মাইক্ৰোফোন বিলাক অফ কৰি থলে ভাল হয় যাৰ টান হয় তেখেতে ক'ব সকলোৱে যেন মাইক্ৰোফোনবোৰ অফ কৰে খুব কম মানুহৰ মাজতে বহুত হুলস্থুল হৈছে হয় now I request Mr. Kongkonjyoti Kharghoria তেখেত senior associate Assam startup IIM Calcutta Innovation Park এই গোটেই কথাখিনি তেখেতে আমাক অকণমান সমুখে অলপ ক'ব এই মূল বক্তব্য আগবঢ়োৱাৰ পূৰ্বে গতিকে এটা ইন্ট্ৰোডাক্টৰী এটা স্পিচ এটা বা
সাধাৰণ আমাক এটা বক্তৃতা ৰাখিবৰ কাৰণে মই শ্ৰীযুত কংকনজ্যোতি খাৰঘৰীয়ালৈ অনুৰোধ জনাইছো মই সকলোকে মিউট কৰি দিছো খাৰঘৰীয়া দেৱে আনমিউট কৰি ল'ব দেই হয় স্যাৰ হয় ইয়া খাৰঘৰীয়া আনমিউট কৰি লওক খাৰঘৰীয়া am I audible okay thank you Biman sir good morning everyone this is Kankanjyoti Khargria from Assam Startup and first of all I would like to thank Biman Pature sir and Debabrata Khonikar sir for giving us the opportunity to hold this session in collaboration with Sonapur College for its innovation ecosystem. Our today's session will be on innovation ecosystem and launching of incubation center. As everyone knows, the purpose of the session is to discuss the procedure on how to set up an incubation center, discuss other incubation related processes and the various benefits that an institute should receive from central and state government on setting up the incubation center. This should be discussed by our head of ecosystem development, Mr. Hemanta Kumar Bora of IIM Calcutta Innovation Park. Also, our Chief Operating Officer, Mr. Pranjal Kaur, would give an overview of the mission and vision of Assam Startup as well as the IIM Calcutta Innovation Park on this innovation ecosystem. So these are the points. So I think this is enough from my side. Thank you, everyone. And over to Biman Pature sir. Hello. Pature unmute korok. Patwari unmute korok. Thank you, Mr. Kharghoria. Now I request our Honorable Principal, Dr. Debabrata Khonikar sir, to deliver his inaugural speech. Debabrata Khonikar. Yeah. Thank you, Dr. Biman Pature, and good morning to everyone. Apna hokoloke Sonapur College আজি অনুষ্ঠানলে আদৰণি জনাইছো আসলতে আমাৰ যেটো ইনকিউবেশন সেন্টাৰৰ কথা আমি ডিসকাস কৰি আছো ইয়াৰে এটা দিঘলীয়া আমাৰ হিষ্ট্ৰী আছে আমি তেজপুৰ ইউনিভাৰ্সিটি আমাৰ ওচৰত এটা টেকনলজিক্যাল ইনেবল সেন্টাৰ তেজপুৰ ইউনিভাৰ্সিটি তেওঁলোকৰ সেন্টাৰৰ দ্বাৰা এটা ওয়াৰ্কশ্বপ হৈছিল আৰু সেই ওয়াৰ্কশ্বপৰ দিন ধৰি আমি আমাৰ মনৰ এটা কনসেপ্ট এটা গ্ৰো কৰিছিল যে আমি কেনেকৈ আমাৰ কলেজত ইনকিউবেশন সেন্টাৰটো আমি খুলিব পাৰো বা ইনকিউবেশন আমাৰ যে ইনোভেশন যিবিলাক আছে এইবিলাক আমি কেনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজলৈ আমি লৈ যাব পাৰো বা সমাজৰ মাজলৈ আমি লৈ যাব পাৰো আৰু এই কথাটোকে আঁত ধৰি লৈ আমি বিভিন্ন পৰ্যায়ত অসম ষ্টাৰ্টআপৰ লগত আমি বিভিন্ন ধৰণৰ কথা পাতিছো এই ক্ষেত্ৰত আমাৰ কংকনজ্যোতি খাৰঘৰীয়া তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতে এই দায়িত্বখিনি হাতত ললে লৈ আজি অৱস্থালৈ আমাক আগবঢ়াই লৈ আহিলে আৰু আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজত প্ৰাঞ্জল কুমাৰ দেৱ আৰু হেমন্ত কুমাৰ বৰা দেৱ আমাৰ মাজত উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটো কেনে ধৰণে আগবঢ়াই নিব লাগে এই ক্ষেত্ৰত দিহা পৰামৰ্শ দিব আৰু এই কাৰণে আমাৰ মাজত উপস্থিত থকাৰ বাবে মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মই আমাৰ গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰৰ যিবিলাক বিভৱ কোৰ্স আছে কলেজ আছিল বিভৱ কলেজৰ শিক্ষকসকলক মই আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনাইছিলো তাৰে বহুত শিক্ষক আমাৰ মাজত উপস্থিত উপস্থিত হৈছেহি তেখেতসকলক মই আমাৰ ফালৰ পৰা মহাবিদ্যালয়ৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছো আৰু এই বস্তুটো আমি যেটো ইনকিউবেশন সেন্টাৰৰ কথা কৈ আছো ইনকিউবেশন সেন্টাৰটি আসলতে আজি এতিয়া আমাৰ নাকৰ এসেসমেন্টৰ সময়ত আজি যুগত এতিয়া এই বৰ্তমানৰ সময়ত ইনকিউবেশন লঞ্চিং অফ ইনকিউবেশন সেন্টাৰ এটা ইম্পৰ্টেন্ট বিষয় হৈ আমাৰ আগত ধৰা দিছে গতিকে আমি ভাবিছো যে এই যেটো প্ৰক্ৰিয়াত আমি আগবাঢ়িবলৈ গৈছো এই প্ৰক্ৰিয়াবিলাকে আমাৰ প্ৰত্যেকজন ছাত্ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰত্যেকখন কলেজকে সহায় কৰিব আৰু এই সহায় কৰাৰ পৰিৱেশটোলৈ আগবঢ়াই নিয়াৰ যেটো প্ৰচেষ্টা আমাৰ আসাম ষ্টাৰ্টআপে আমাক দিছে এই প্ৰচেষ্টাটোৰ কাৰণে আমি আসাম ষ্টাৰ্টআপক আমাৰ হলাক জনাইছো আৰু এখিনতে অনুৰোধ কৰিম যে আমাৰ এই যে প্ৰচেষ্টাটো যাতে আমাৰ এই চালুকীয়া অৱস্থাটো নাথাকি এই আহি থকা দিনবিলাকত আমাৰ এটা সুস্থ পৰ্যায়ত আমি এটা ধুনীয়াকে এটা যাতে সেন্টাৰ প্ৰত্যেকখন মহাবিদ্যালয়তে আমি খুলিব পাৰো আৰু খুলি অসম ষ্টাৰ্টআপে আমাক যেতিয়া সহায় কৰিব নিশ্চয় আমি প্ৰত্যেকখন কলেজেই একোটা সেন্টাৰ আমি খুলিব পাৰিম আৰু সেন্টাৰৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ইনোভেশনছ আছে
যিখিনি তেওঁলোকৰ চিন্তা ভাৱনা আছে এইখিনি আমি সমাজৰ মাজলৈ বা কলেজৰ মাজলৈ আমি কঢ়িয়াই বুটলি আনিবলৈ চেষ্টা কৰিম। আমি বিভাগ এইকাৰণে বিচাৰিছিলো যে আমাৰ বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁলোকৰ বহুত ধৰণৰ ক্ৰিয়েটিভিটি এনেকুৱা ধৰণৰ থাকে আৰু সেই ক্ৰিয়েটিভিটি বিলাক আমি কেনেকৈ এক্সিবিট কৰিম গতিকে সেই প্ৰক্ৰিয়াটোৱে আমাক লাগে। আমাৰ বহুত ক্ৰিয়েটিভিটি আছে কিন্তু সেই ক্ৰিয়েটিভিটিখিনি আমি এক্সিবিট কৰাৰ সুবিধা আমি নাপাওঁ। গতিকে আমি এই সুবিধাটো গ্ৰহণ কৰিব লাগে প্ৰত্যেকজনে আৰু প্ৰত্যেকজনে সুবিধাটো গ্ৰহণ কৰি মহাবিদ্যালয়খনৰ উত্তৰণত সহায় কৰিব লাগে। এইখিনি উদ্দেশ্য আগত ৰাখি আজি অনুষ্ঠানটি আমি আহ্বান কৰিছো আৰু আশা ৰাখিছো আজি অনুষ্ঠানটো এটা ফলপ্ৰসূ অনুষ্ঠান হিচাপে ধৰা দিব আৰু মহাবিদ্যালয়বিলাকত অংশগ্ৰহণ কৰা মহাবিদ্যালয়বিলাকে আহি থকা দিনবিলাকত নিজৰ মহাবিদ্যালয়ত এটা ইনকিউবেশ্যন চেণ্টাৰ গঠন কৰিব পাৰিব। এইখিনি কথা কৈ মই পুনৰবাৰ কোঁৱৰদেৱলৈ বৰাদ্বীপ আৰু খাৰঘূৰাই দিবলৈ আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু প্ৰত্যেকজন পাৰ্টিচিপেণ্টলৈ আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আশা ৰাখিছো আমাৰ এই প্ৰচেষ্টা সফল হ'ব। ধন্যবাদ। বিমান পাটোৱাৰী। ধন্যবাদ ছাৰ। আমি মূল অনুষ্ঠানটোকে এতিয়া আগবাঢ়ি যাম। আমি প্ৰথমে বক্তৃতা দিবলৈ আমি তেখেতৰ বক্তব্য ৰাখিবলৈ আমি আহ্বান জনাম মিষ্টাৰ প্ৰাঞ্জল কোঁৱৰ। তেখেত হ'ল চিফ অপাৰেটিং অফিচাৰ আছাম ষ্টাৰ্টআপ। তেখেতে মূলতঃ আছাম ষ্টাৰ্টআপ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট কলকাতাৰ যিটো ইনোভেশ্যন পাৰ্ক এই সম্পৰ্কত কেনেকে ধৰণে কাম কৰি আছে এই সম্পৰ্কে আমাক কিছু বক্তব্য আগবঢ়াব। তাৰ পূৰ্বে মই এটা কথা ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে কৈছে যে আমি আজি মূলতঃ ইয়াত আমাৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ উপৰিও আমি অসমৰ কেইবাখনো শিক্ষানুষ্ঠান কলেজৰ যিবিলাক কলেজত বিভক কোৰ্চ আছে, বেচেলাৰ অফ ভকেশ্যনেল কোৰ্চ আছে, যিকেইটা কোৰ্চ আচলতে UGCৰ দ্বাৰা পৰিচালিত হয় মহাবিদ্যালয়সমূহত কেইবাখনো মহাবিদ্যালয়ত আছে। গতিকে এই ভকেশ্যনেল কোৰ্চ মূলতঃ ভকেশ্যনেল শিক্ষা দিয়া হয় আৰু ইয়াৰ পৰাই আমি ষ্টাৰ্টআপৰ কাৰণে ল'ৰা ছোৱালীক আমি ইয়াৰ পৰা সাজু কৰাৰ এটা পৰিৱেশ আমাৰ ইয়াত থাকে। গতিকে মই ভাবো যে এই গোটেই কথাখিনিলৈ লক্ষ্য ৰাখি পেলাই বক্তব্য আগবঢ়াব। গতিকে মই প্ৰথমেই আহ্বান জনাইছো মিষ্টাৰ প্ৰাঞ্জল কোঁৱৰ, তেখেত চিফ অপাৰেটিং অফিচাৰ আছাম ষ্টাৰ্টআপ। প্লিজ মিষ্টাৰ। Thank you, Mr. Patwari. First of all, on behalf of IIM Calcutta Innovation Park, I would like to thank Dr. Khanikar and Dr. Patwari for giving us this opportunity to interact with you and create this bridge between IIM Calcutta Innovation Park and Sonapur College for creating this new initiative which you have embarked upon. Now, before I begin, let me also welcome everyone present here to this session on behalf of IIM Calcutta Innovation Park. IIM Calcutta Innovation Park is a Section 8 company under the aegis of IIM Calcutta, and it was started in 2015. I'm just giving a brief about IIM Calcutta first. 2015 এই ইনিচিয়েটিভটো আৰম্ভ হৈছিল কলিকতাৰ পৰা আৰু প্ৰথম কেইবছৰমান কলকাতাৰ কেম্পাছৰ পৰাই তেওঁলোকে কামখিনি কৰি আছিল আৰু বেচিকেলি ইনকিউবেশ্যন স্পেচত কাম কৰি আছিল। And about 3 years back, they got an opportunity to work with the government of Mizoram to do a contest to identify startups from Mizoram. And that initiative still lives on, and এইবাৰ 3 বছৰ হ'ল। তাৰ পিছত নেক্সট অপৰচুনিটিটো অসমত পৰা পালে। অসম গভৰ্ণমেণ্টে 2017ত startup policy-টো লঞ্চ কৰিলে। কৰাৰ পিছত first part of 2018, they were trying to figure out how to institutionalize the policy and roll it out. But when they realized that the government machinery did not have the capacity or the competencies to run a program like this, they started looking out for a partner, a knowledge partner. And that's how IIM Calcutta Innovation Park was identified, and they were onboarded in August of 2018. And finally, 20th of January 2019, this initiative was launched by the Chief Minister. আৰু তাৰ পিছতে আমাৰ গোটেই কামখিনি আৰম্ভ হ'ল।
Now, before I get into what we did, let me speak a little about the policy. The policy basically stands on 4 pillars. The first pillar is about can I share a I wanted to share a presentation, but I can't do screen share. You can. Disable হয়ে যায় host disable মই participants কৰি আছো সৰু Okay. presentation মই দেখাব খুজিলো এতিয়া চাওক এতিয়া আছে thank you 1 minute Hello. Sir. Hello. এইটো দেখি পাইছে নে Hi. Sir. Okay. দেখিছো So আমাৰ policyৰ 4টা যিটো পিলাৰ হয় সেইটো হ'ল the first pillar was the digital startup ecosystem. So under this pillar, the idea was that entire initiative pertaining to startups in Assam would be done through a digital platform. So to start with, the government launched a website and all communications happened through the website. The identity number that is allocated to startups who get registered, called my Assam Startup ID or the MASI ID, is also done online through this digital platform. Our communications also happen digitally through Facebook, Instagram, LinkedIn. The idea was that because we were talking about creating a startup ecosystem which would promote innovation and new ways of doing business, we thought that the best way, and it was also about connecting with the youth, the best way would be to do it digitally, because that was something that connected and gelled very well with the youth. So it kind of digital ecosystem at one of the pillars ourselves. The second was the state-owned incubation or the incubation centers. So here what we did was that we first created the nest in Guwahati in the first year. The idea was that we would operate in a hub and spoke model subsequently, where the first incubation center, state-owned incubation center in Guwahati would be the hub, and subsequently we would have spokes across the districts at identified colleges, and could be colleges, could be standalone government properties as well. So that was the thought, and starting this year, the work towards creating those spokes have started. Third pillar was about incentives. Now, one of the element which was important, which we realized is important to make startups successful, was the different kind of financial support that these startups required, and therefore the government decided to come up with a list of 11 fiscal benefits, starting with a grant of up to 50 lakh, which was broken into 5 lakh for idea to POC and for up to 45 for scaling up. And then different kind of reimbursements like GST reimbursement, electricity reimbursement, rental reimbursement, patent reimbursement, and so on and so forth. So in totality, there were 11 fiscal benefits doled out by the government to the startup. And finally, the fourth pillar, which was about academic intervention. Here, the idea was to how do we connect with the academic institutions across the state and onboard them onto our platform and work as partners to spread the message of startup across the state, A, and B, also enthuse these youngsters to join the startup ecosystem by becoming young innovators and finally converting their innovation into businesses. So hetu uddekho loi pela ei 4টা pillar or upore policy to bonwa hoisil. Moving on, as I talked about the hub and spoke model, this is the hub and spoke model where the nest is the hub and the academic institutions, incubators, and e-cells of colleges are the spokes. Now at the hub, we would bring in various people from the ecosystem to support the startups, like the investors, the financial institutions, corporates,
the mentors, service providers, etc. These are important because when a youngster comes with an idea to create a business out of it, he does not know how to how to set up a company. That's where all the service providers come into play and provide them the necessary help in terms of what kind of company should he be registering, what are the different accounting practices that he should adopt. So these are the supports. What are the legal supports he would require? So these are provided by the service provider. While at the same time, the mentors would be interacting with them from time to time to help them, move the idea into business A, and once it is kind of launched, to scale. At the same time, and at appropriate time, we also introduce them to investors and financial institutions so that they get the necessary funding which is required for them to sustain and scale. Similarly, what we also do is that once we establish the connect with our spokes with different academic institutions and create the spokes across the state, we start helping them initially with B plan contests and ideation contests, etc. We also run hackathons. We did a lot of hackathons in 2019 and early part of 2020 in different institutes across the state. We do lecture series. We do courses on entrepreneurship. So we do all of these to create a ground for e-sales and incubation facilities in these academic institutions to get created. And while we do that, and while they get a flavor of what all this is all about, and they become ready, and they say that, well, now we want to start our own incubation centers, what we also do is that we start helping them with capacity building training for those faculties who would be anchoring this program. Suppose, from your college, you identify 2 or 3 people who would be championing this incubation process for your college. We would be providing capacity development programs for them, so that they, over a period of time, they become independent in running these institutions within the institution. And at the same time, what we do is that we also connect the incubation centers or e-cells of these academic partners of ours with the local DICs and local chambers of commerce, so that they get different kind of supports which is required to help these startups flourish. It could be in the form of some financial facilities that the DIC can provide, or some connections that the DICs can provide in terms of the startups getting access to different markets. The chambers can bring in experienced entrepreneurs to mentor the startups. We also connect with local corporates around. Suppose in your area, if there is Topsem Cement or one of the cement companies, and we feel that there are a couple of senior people there who can come in as mentors, we will help you establish those connects. If we feel that there is a startup whom you are incubating has created a product which can be used by these corporates, by the cement companies who are near you, then we try to connect with them and tell them that why don't you give these startups an opportunity to test their product in your factories. So these are this is what we provide to the spokes. Please stop and ask me questions wherever you have. Please do not wait for the end of the presentation. I would like to address those queries at that point in time. So this is the model through which we establish this hub and spoke model, model, and help our academic partners to start their own incubation centers subsequently in their institutes. Now, coming to the incentives, I talked about 11 fiscal benefits that the government gives to the startups. These are the 11 fiscal benefits. They also get a 20,000 subsistence allowance for 2 years. And then there is a digital upgradation subsidy which is up to 1 lakh. Power subsidy, which I talked about, patent filing, cost reimbursement,
marketing and promotion assistance. So there are various kinds of benefits, financial benefits that startups gets. Now I will talk of some numbers. What we did so far in the last 1.5 year, what has happened. So basically we have reached we do these outreach programs wherein we travel from district to district, town to town, and do programs in colleges and academic institutions. And through this, what we have been able to do is we have been able to connect with over 6,000 startups and youth innovators or student innovators. So we found that in the colleges that we visited had a lot of youngsters who were innovating and creating different products, but they did not know how to move forward from there. They were innovators, but converting these innovations into business was what was lacking in that ecosystem, and that's what we wanted to bridge using our partners, the academic partners. We had over 10 lakh visitors at the Nest. We had provided over 2,000 mentoring hours to our startups through our mentor through the end panel mentors that we have. We have over 170 end panel mentors at IIM Calcutta. Many of them are alumni of IIM Calcutta itself, holding very senior positions in the corporate across the globe. We have done over 96 hours of boot camps. These are capacity building boot camps, which we do at the Nest rather, for the startups, and through which we tell them different aspects about how they should run the business, starting from product market fit to the financials, how should they do the financial, and etc. So these people also got to connect to a lot of investors. We did over 103 investor connects for the startups that were here, and finally to talk about some of the more important highlights of the program that we ran. Over 50 startups were incubated in the first year, another 26 this year, so it will be around 76 startups that we have incubated or incubating. 25 of these 50 startups which came in the first year, in the first cohort, have already moved into revenue state, and they are generating a revenue of they've generated a revenue of 11 crore in the financial year 2019-20. They have raised actually more than the fund that they have raised is actually around this is a little bit old data. It's about 10.5. Yeah, it's about 10.5. Yeah, it's about 10.5 CR that they have raised. Our startups, this 50 startups have impacted around 3.2 lakh lives by directly employing 1,690 people and indirectly employing over 40,000 people. So these are some impact numbers that startups have created in the first year itself. Here's some of the media visibility that we've got. That's about the presentation. If you have any questions, I will take. Else, I will ask Hemanto to take over from here. Any questions? You can send your question to the chat box also. Yes, let's give that a couple of minutes before I cover the next. I move on to. I will have to drop off after this. Hemanto will take over. Hemanto and Konkon will be there. I have another meeting coming up, so I will have to excuse myself. But I am here for a while. If you have any questions, please post it in the chat box, or you can ask me directly, and I would address it.
I Hello, have hello. I have switched off the video because we have a BSNL connection here, Right. here, and of late since Sunday the connectivity is very bad. Even today I've been getting messages in the screen as we are talking that internet connection is unstable. So that's why I switched off. The video was on, but I switched it off because of that. Yeah, Dr. Viman Okay, Patwari. okay. So I will ask direct. Yeah, I'll directly ask a question. It's a direct question. I'll not because I'm in the mobile phone, so I cannot. It's difficult for me to text it. Sure, please go ahead, Dr. Patwari. Yeah. How an institute like us, can contribute or can just inculcate the entrepreneurship culture in our college, and how the incubation center could be helpful to them. Could you please enlighten us? Yeah, in fact, as soon as the academicians like you step into this domain of changing mindset of youngsters and telling them that entrepreneurship is a very good option, and that is the first change which is required in this ecosystem, because in the last 2 years wherever I went across the state and interacted at whatever point in time I interacted with youngsters, I found that the first choice of career was always a government job followed by a private job, and if they do not get a government job followed or a private job, they would look for entrepreneurship as an option. Entrepreneurship as a first option is non-existential in Assam. This is something that we need to do. We need to create. We need academicians like you to seed the thought in these young minds that entrepreneurship is not bad. In fact, that the job that they seek in private companies are basically actually working for someone. Right? There is an owner somewhere up there. So why not be that owner themselves and employ 5 to 10 more people here? Doing that, there are 2 things that is going to happen that needs to be told to them. In fact, 3 things. They become self-employed, self-reliant. 2, they directly can see the impact that they're creating in the society by employing by providing direct, indirect employment in the society and impacting, lives in that particular ecosystem. And thirdly, they also contribute extensively to the GDP of the state. That's true. So these are the 3 benefits of entrepreneurship. And now, as you would realize, the world is changing, and the world is changing so fast that this whole thing about job is becoming very I'm not getting the word, but the thing is that it is becoming a little bit dated. Now the whole thing is about self-employment and specialized skill set that people bring in. So there would be instead of in the future companies, instead of having departments, would maybe give the work of a particular department to a company. For example, if there is a company who is into designing products, in designing physical products, it's a design house. So many companies have their own in-house design team. Like for example, appliance company would have a design team who would design different kind of mixers and grinders or television sets, etc. So this design, these companies would go on to hive off and close these design departments and rather go to a professional design studio to get their products designed. Okay. So there could be a startup around design. Someone says that I'm very good in designing, and I would like to use 3D modeling to design products. So he can start a design studio. So coming back to your question, Dr. Patwari, is that I'm really happy that Sonapur College, I think, would be Concon. If correct me if I'm wrong. I think Sonapur College is the first college who have on its own approached us to start their own incubation center. Yes, Pranjal, you're right. Yeah. So and I'm so happy that we have
we have 50 participants from the college. So there are 53, 3 of us are from IIM Calcutta, and there are 50 people in this conversation. And I'm sure that since these 50 people are still holding on, they are really interested to make an impact to the society, to Assam as a state by promoting entrepreneurship and startup. So I see we would be, we would. I give you a commitment that we would go maybe 300, 400% in terms of providing you support at whatever juncture you need and in whatever way you need. Okay. Thank you. To make this happen. However, I would also argue that, do not have a very very ambitious plan initially. Have the ambition, but kind of earmark your what you want to do over a phased manner over a couple of years. So maybe we can do those kind of discussions as to how to plan it out subsequently at a later date on a one-on-one basis. The entire 50 participants are not required for that, but I'm really touched to see that 50 educators have joined this call to promote this initiative. I would, in fact, Sonapur College can be the model that we are looking for to promote this initiative across other colleges in the state. In fact, if we can do a good, if we can create a good incubation center at Sonapur College, I'm sure that could become the model for the entire state, and I look forward to helping you create that. That would be from my side. Anything else I would like to? Taking a segue from that, what I would like to say is, if let us gauge the state of readiness, and then if we need to set this up as a model center so that we can replicate it across Assam, let us do that. Because that's what I said, that we can do that discussion one-on-one separately in terms of I see that they have the ambition and the willingness, so let's encash on that energy that is there and help them create a plan as to if they want to achieve something over the next 3 years, how can it be achieved, and if that is so, what do they need to do today, right? So we will do that offline with the team, with the core team there subsequently, and the idea here is to the enthusiasm and the energy that this team of 50 educators have shown should not be lost, and this should become the epitome of this initiative in the state. Okay, sir. I have a question, sir. Yeah. Sir, I am happy to inform you that some of our students who are postgraduate, they did not go for government job, they did not go for any company. They are stuck to start a startup. Now, my question is that the main hurdle is, or for this part of the country, is the fund. My question is that is there any possibility of getting fund from the announcement of Government of India 20 lakh crore, where I think around 5 lakh crore is allotted for the MSMEs? Can we approach them, or in how to approach it? So I did not discuss that because I left it for Hemanto, but the thing is that the state government has earmarked 5 crores up to 5 crores of grant to academic institutions for starting incubation center. So the requirement is ComCon 4,000 square feet, right? No, 2,000 square feet minimum. 2,000 to 5,000, minimum 2,000. 5,000, yeah. Minimum 2,000. It can be split also. And this can be spread across different wings in the college itself. Oh. May not be a continuous 3,000 square feet or 2,000 square feet. So what we'll do is that I did not want to bring this discussion here because it was part of Hemanto's piece, A, and B, nitty-gritties of that could be discussed on a one-on-one basis when Dr. Patwari decides to Dr. Patwari and Dr. Khanekar decides to create the core team which would lead this initiative, and we can have a one-on-one discussion with the team. Yeah, but sure. yes,
if you want to make this a success, we would need participation of all the academicians in the college, because it cannot be a departmental initiative. If you create a incubation center committee and you leave it to the committee, it will fail. Okay. Everyone, there are 50 people here, everyone has to take up a role in this. So when you design the program as to how this incubation center would come up and how to make it successful, everyone present in this call should be given a target. Only then it will happen. Yeah. Otherwise it will not happen, because it will be someone else's baby. It has to be everyone's baby, otherwise it will never happen. That has been the experience that we have gathered from our interaction with other colleges across the state and outside as well. And I would like to add a couple of points here. Not every entrepreneur is going to become a startup. Precisely. Right? So startup bully kole ami ki buzo? Startup bully kole there is a particular concept of innovation associated with it. This could either be product innovation, this could be process innovation, this could be a business model innovation. But okoman junto solution hobo lage, it has to be a little hatke. Aro 7 bosor like there is distinct definition created by the Assam government in the policy as far as startups are concerned. Kintu ami junto সেই অঞ্চলত নোটিস কৰিছো যে প্ৰত্যেকটা ব্যৱসায় ষ্টাৰ্টআপ হ'ব নোৱাৰে। কিছুমান এমএসএমইৰ আন্ডাৰত আহিব, কিছুমান ষ্টাৰ্টআপ হ'ব। Now আপোনালোক before we start off this, we have the material, but then we'd like to know what is your focus area. আপোনালোক যে incubation হেৰিটো খুলিছে, I would like to know what is your focus, what are the kind of entrepreneurs you're targeting, কেনেকুৱা ধৰণৰ আপোনাৰ ইনফ্লোটো হ'ব। So accordingly we could do it. Startup বুলি ক'লে যোনখিনি আপোনাৰ ফান্ড থাকিব, বা এমএসএমই বুলি ক'লে যোনখিনি ফান্ড থাকিব, বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ পৰা আহিব, একে ঠাইৰ পৰা অহা নহয়। Ideally an incubator should be aligned to each and every one of the departments so that entrepreneurs জনক যিখিনি বস্তু লাগে সেইখিনি আপোনালোকে দিব পাৰে। So আমি যোনখিনি এটা 11টা হেৰিৰ কথা ক'লো, 11টা distinct benefitৰ কথা ক'লো, that is for a startup. If an organization or an entrepreneur or a company qualifies to be a startup, but not necessary that everybody is going to be a startup. Should we still go ahead and support them? The answer is yes. Startup হলে বেলেগ ধৰণে support কৰিব পৰা যাব। কোনোবাই যদি ফিশাৰী এখন খুলিম বুলি ভাবে, should you be supporting that? Is he in scope? কোনোবাই যদি হাইড্ৰোপনিক ফাৰ্ম বা একুৱাপনিক ফাৰ্ম এখন খুলিব খুজে আপোনালোকৰ ওচৰত, আপোনালোকৰ কোনোবা entrepreneur, should you be supporting it? In fact, even before getting into this call, I was been very impressed with Hunapur College because Konkon monot asene when we were at the hackathon in Guwahati University, there were two boys from Hunapur College who created a system for educational institutions. I think the name was Vidya Zondora ketar namor monot khetrir lora asil duta. And the amount of effort that they have put in, I was blown away. কাৰণ ইমান আৰু দুইটা কোনো কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰ নাছিল, কিন্তু অন দ্য বেচিছ অফ শিয়াৰ ডিটাৰমিনেশ্যন সেইখিনি এচিভ কৰিছে। কেনেকুৱা ধৰণৰ ল'ৰাকেইটাক যদি ছাপোৰ্ট কৰিব নোৱাৰো, আমাৰ there is nothing that you can do which is going to be useful. Can I just come in, Hemanta? Yes, Pranjal. Yeah, there are a couple of things. Like for example, when we say startup, please do not get clouded by the fact that startup bili kole Ola, Uber, Swiggy tenoka hobo lage, technology hobo lage, app hobo lage. Nohoy. So we need to look at the strength that this region brings about, and the not only the strength, the problem that we are facing that this region has, and look at what could be the probable solutions for around that. So so ideally there could be many which could be around social and impact sector, could be in the agri-tech sector, could be in tourism, could be in animal husbandry. Will they be considered as startups? Yes, they would definitely be considered as startups if they comply to the norms as defined under what innovation means
under this context of startup. Now, I will need to go. So before I go, I will just take this question as to what is Atal Incubation Center and how can we get it. Atal Incubation Center was an initiative of Atal Innovation Mission some time back, through which they were promoting institutes to start their incubation center, and there was a funding associated with it. But as much as I remember correctly, this program is currently under hold. I think they are not promoting it anymore at this point in time. So so they are not taking any application here. Okay. So thank Yeah, you. so I will have to leave. Please excuse me because I have to get into another call now. Yeah. So thank you on behalf of the organizers, on behalf of the fraternity of Sonapur College. I extend our heartiest thanks and gratitude to Mr. Pranjal Kumar for his nice and resourceful deliberations. And now we request him. He can leave now. Thank you, Dr. Patwari. Thank you, everyone. Yeah. Thank you. Yes, sir. Sir, would you like to speak something? Principal, sir. Kiba kobo neki, sir? No, it's okay. You can request Mr. Bora to speak. Yeah. Yes. Mr. Hemanto Kumar Bora. He is the head of ecosystem development, IIM Calcutta Innovation Park. Right. So the theme he will be deliberating on would be incubation procedure, incubation center, and the benefit from Assam government. Right. Yeah. Sir, Please, good morning to everybody. I did not create a presentation deliberately for this discussion because I wanted this to be a more interactive session where we take your inputs and, of course, there are standard formats, incubation center, Kenekwa, Hobolage, all that is fine. But to start off with, let us go with your basic customer. Apnar jonjon entrepreneur thakibo, entrepreneur jonok ki support lage. Hetur pora arambho kori pelai, then we come to the concept of the incubation center. So notun entrepreneur jon thakile, what support does he wants? Bahut manuhor idea thake. Aru about less than 10% of the ideas, people think more about it. People only pay when you solve a particular problem for them. Apni jodi kolom eta kine, kolom etai kiba eta apni it satisfies your need to write. Hey, need to address korar karone he bostu etar sale hoy. Right? So likewise, the first thing when somebody has an idea is it undergoes a very cruel process of idea validation. Not all ideas can succeed the test. So bahut manu amar ta enekwa ahe. So we do this program regularly called Idea Clinic. Jot ami bahut manuhor idea bor huno and we help them and then we help them with the next steps. So about 90% of the ideas are failures because they are either solving a problem which may be unique, but it has a very small market potential. So the first step is, how do we nurture that idea? Before that, figure out if the idea is really worth it. Jodi idea to feasible idea hoy, hey to test kori, then you go ahead nurturing the idea. Otherwise, you help the entrepreneur go back and say that this idea will not work. You're actually doing him a favor by making him make a useless investment for the next few years of his life. Poisa jabo, somoy jabo, and his prime youth. Hetu nosto koribo nalage. Konoba idea ta jodi bhal nohoy, the best part is to tell the guy that this is probably not going to work out. Or you could help him you could help him modify your idea. Tar pasot, idea pasot ahe, he should come up with a way of testing his assumptions. Hetu ami prototype boli ko ba pre-prototyping. And finally, we help him come up with the prototype. Apna loke je prashno to hudisel on Atal Innovation Mission, a tinkering lab. A tinkering lab e he bostu to achieve kore. Prototype creation. Tar pasot prototype to create whole, then comes, the final product.
সেইটোত আমি স্টার্টআপ হলে আমি কেনেকে সহায় কৰো, we are a management institute. আমাৰ বিজনেস আইডিয়াটো আছে, বাট ইন টার্মস অফ টেকনিক্যাল স্কিল সেট আমাতকে বহুত ভাল অর্গানাইজেশন আছে. So we have our partners, IIT আছে, Assam Agricultural University আছে, অসমত CPET আছে. So বেলেগ ফাংশনৰ কাৰণে বেলেগ academic institution থাকে, and we help the entrepreneur come up with a final product. Final product or pasot, then we go ahead and scale up the product. That is when the startup actually gets incorporated as a business. He undergoes the formal process of incubation. Incubation of tekhetok mentor a lot kora hoy. The idea is to build that into a scalable business. Aru tar pasot we make the company investment worthy, and we present him, and we make him present his idea in front of a panel of multiple investors. So a pitch korar pasot, a lot of that results in funding. So that is the typical journey of an entrepreneur and how he becomes a startup. Amar Ohomor ecosystem to aru apni jodi Kerala chai bahut khini beleg pabo. So if you look at Karnataka, if you look at Maharashtra, if you look at Kerala, bahut khini technology related startup pai. Into Ohom, Meghalaya, Arunachal, amar ei phale junilak startup thake, they are either agro based, they are tourism based, they are handicraft based. So yare junkhini core skill set ase ei geographical region to ekhini exploit korihe manuhe byabasay arambho kore, and likewise they need that level of support. So at this point, sir, I would like to ask you, apnaloke je incubation center kotha bhabise, apnalokor target kunbor, what is the kind of entrepreneur that you're targeting, and apnaloke je incubation center khulise, what is the state of readiness? Tetia we can focus on that part as opposed to covering the entire piece in detail, which will probably be not relevant for everyone. Patwari sir, hekhini perspective amak dibo paribo neki je apni ami kuntu stage asu in terms of creation of an incubation center, aru keneko dhoroner entrepreneur apnaloke target kore? Patwari unmute korilok, unmute koro Patwari. Pahori jao ma unmute. Yeah. Acha amar we are in nowhere now because we have not started our incubation center yet. Okay. আমি কৰিম এনেকুৱা এটা প্লেনিং কৰি আছো, হয়তো দিস কোভিড নাহা হলেন কিজানি আমি ফেব্ৰুৱাৰী মাৰ্চত এইটো ইনকিউবেশন চেণ্টাৰটো আমি ষ্টাৰ্ট কৰি দিলো হেতেন, কিন্তু আমি টাৰ্গেট বুলি ক'লে আমাৰ টাৰ্গেটটো বহুত আছে. আমাৰ টাৰ্গেটটো বেছিকে আমি ৰুৰেল বেসড হয়, rural based area to rural, gotike students, most of the students are also from the rural areas. Ami tourism, homestay, traditional handicraft, traditional এইবোৰ কথাৰ ওপৰত আমি অকমান বেছিকৈ ফোকাস কৰিব খুজিছো right now, and agriculture is there plus বাকি আৰু অলপ agro based mostly তেনেকুৱা কথাবোৰ আমি ফোকাস কৰিব খুজো. কিন্তু ষ্টুডেন্টস যিবিলাক আমাৰ ইনকিউবেশন চেণ্টাৰৰ লগত আমি যিবোৰ ষ্টুডেন্টক আমি কমিউনিকেট কৰিম বা যিবোৰ ষ্টুডেন্টৰ কন্টেক্টত আহিম থ্ৰু দা ইনকিউবেশন চেণ্টাৰ, আমি যিবোৰ ষ্টুডেন্টৰ ওচৰত আহিম তাহাঁতৰ আইডিয়া বিলাকো ডেফিনেটলি এটা মেটাৰ কৰিব, মানে সেইটো দ্যাট ইজ অলসো এন ইম্পৰ্টেন্ট পইণ্ট. আমি আমাৰ এৰিয়াটো আমি ভাবি থৈ দিছো যে ট্ৰেডিশনেল যিবিলাক ট্ৰেডিশনেল আৰ্টিফেক্টছ আছে, ট্ৰেডিশনেল যিবোৰ কি কম যিবোৰ কালচাৰ আছে সেইবোৰ লৈ পেলাই আমি কিবা কিবি কৰিব পাৰো নেকি চাওঁ. প্লাছ আমি এই টুৰিজমটো বেছিকেলি ৰুৰেল টুৰিজম, ইকো টুৰিজম, এই কথাবোৰৰ ওপৰত আমি অলপ ফোকাস কৰিব খুজিছো. ঠিক আছে, perfect sir, got it. So let me then start off by giving you a brief structure of incubation center eta dekhat kenekwa hoy, so that you could conceptualize how the structure is going to look like first, and then we'll talk about how we start it. So prothomote sir juntu governmentor policy ase sir heitut so about 75% of the cost is given as a grant aru apnar capital expenditure kinir karone. Right. Acha.
how the plans Sorry, মাতটো কাটি কাটি গৈ আছে। মোৰ মাতটো কাটিছে। না মোৰটো কাটি গৈছিল, very sorry, মই অলপ কানেকশনটো অকমান কমজোৰি আছিল। So about so the basic requirement is between built up space of about 2000 to 5000 square feet যোনটো building বা structure আপোনালোকে incubation center টো বনাব পাৰে। তাতে আপোনালোকৰ এটা dedicated office থাকে incubation teamৰ পৰা। Next you have about a co-working space য'ত about 20 টা মান seat আপোনালোকে basically office space for your different entrepreneurs আপোনালোকে হিহঁতৰ আৰু সাধাৰণতে আমি দেখা পাইছো যে বস্তুটো ফ্ৰী দিলে মানুহে হেতু it is not treated with the right level of respect, কিবা হলেও চাৰ্জ কৰাটো উচিত মোৰ মতে, right? Co-working space এটা আপনি 20 টা 25 টা সিট যেনেকে আপোনালোকে সুবিধা পায় তাতে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিকোয়াৰমেন্ট আছে, ধৰক এটা প্ৰিন্টাৰ কাম কপিয়াৰ ৰাখিলে, ব্ৰডবেণ্ড কানেক্টিভিটি থাকিলে, লকাৰ কিছুমান থাকিলে আপোনাৰ এন্টাৰপ্ৰেনাৰ বিলাকৰ কাৰণে, এটা দুটা মিটিং ৰুম থাকিলে। তাৰপিছত আমি যোনটো হাব এণ্ড স্পোক মডেলৰ কথা কওঁ আসাম ষ্টাৰ্টআপৰ লগত, সো মেইন আমাৰ যোনখিনি কানেকশ্যন হয় দিস ইজ গোইং টু হ্যাপেন থ্ৰু দ্য নেক্সট আসাম ষ্টাৰ্টআপৰ আমাৰ আম্বাৰী অফিচটোৰ কাৰণে। সো এটা সৰু আপোনালোকে কনফাৰেন্স ৰুম এটা ৰাখিব পাৰে where you can directly connect তাতে ভিডিও কনফাৰেন্সিং ইকুইপমেন্ট থাকিলে any kind of support which is required can be directly provided to you from the Assam Startup premises in Guwahati. ধৰক আপোনালোকৰ তাতে কম্পিউটাৰ থাকিলে, পাৱাৰ বেকআপ থাকিলে। আপোনালোকৰ ল্যাব আছে নেকি স্যাৰ কলেজত? আছে, ল্যাব আছে, ভিডিও কনফাৰেন্সিংও আছে আমাৰ। হয়, ন মানে এনে ধৰক ল্যাব জাতীয় বস্তু য'ত মানুহে টিংকাৰ কৰিব পাৰে প্ৰটোটাইপ ডেভেলপমেন্টৰ কাৰণে। কম্পিউটাৰ ল্যাব আছে। আছে ল্যাব আছে আমাৰ। ল্যাব আছে। তাৰপিছত আৰু এন্টাৰপ্ৰেনাৰ কেইটা আপোনালোকৰ ধৰক হল লাগিলে, অডিটৰিয়াম লাগিলে বা ধৰক কিবা মাল্টিপল ইভেন্টছ হল, এই ইভেন্টবোৰত পাৰ্টিসিপেট কৰিব আপোনালোকৰ হল বা অডিটৰিয়াম ইউজ কৰিব পাৰিব লাগে। তো সেনেকুৱা ধৰণৰ ফেচিলিটি ৰাফলি এখন এডুকেশ্যনেল বেসড educational institute based incubator এখনৰ থাকে। and these can be shared with your college. so আপোনালোকৰ hall to shared hall, auditorium to shared hall, এইটো এক্সট্ৰা কে হেখিনি বনাব নালাগে। আপোনালোকৰ ধৰক সায়েন্স ল্যাব বা কিবা থাকিলে বা এগ্ৰিকালচাৰৰ কাৰণে আপোনালোকৰ ৰিসাৰ্চৰ যিখিনি ফেচিলিটি থাকিলে সেই ফেচিলিটি খিনি আপোনালোকে আগবঢ়াই আপোনাৰ এন্টাৰপ্ৰেনাৰ বিলাকৰ কাৰণে আগবঢ়াই দিব পাৰে। so these multiple use কৰিব পাৰে। how do you staff it? so অকল বস্তুখিনি থাকিলে নহয়, মানুহো লাগিবতো। so we have a dedicated incubation team for every incubation center. এজন ম্যানেজাৰ থাকে, এজন দুজন এসোসিয়েট বা আউটৰিচৰ কাৰণে এসোসিয়েট থাকে। so the idea is that outreachৰ কাম কি হয়, the idea is that the outreach associate is supposed to reach out to ওচৰ পাজৰ যিমান আপোনাৰ গাঁও আছে, নতুন ধৰক বিজনেছবোৰ আইডেন্টিফাই কৰি পেলাই আপোনালোকৰ লগত কানেক্ট কৰাৰ কামটো থাকিব। because incubation center খুলিলে you'll have to staff it also, you'll need to have different entrepreneurs and businesses actually using that incubation center. so আপোনাৰ incubation যোনটো আপোনাৰ আউটৰিচ এসোসিয়েট থাকিব, সিহঁতৰ কাম এইটোৱে হ'ব যে ওচৰ পাজৰৰ যিমান গাঁও আছে বা য'ত নতুন ধৰণৰ ব্যৱসায় হৈ আছে, it is to connect those entrepreneurs with the incubation center. এই যে ম্যানেজাৰ কলে he will be our regular employee, our teacher faculty কিবা? সাধাৰণতে বহুত কলেজত ৰেগুলাৰ এমপ্লয়ি থাকে, বহুতে বেলেগ এমপ্লয়িও ৰাখে, but it is best যদি কলেজৰ কোনোবা নিজৰ প্ৰফেসৰ এজনে, সিনিয়ৰ প্ৰফেসৰ এজনে সেই ৰেসপন্সিবিলিটি লয় of running the incubation center. তাৰপিছত the best part about having an incubator in a college is that কলেজতো বহুত শিক্ষক থাকে। so agri based যদি কোনোবা আছে, কোনোবা এক্সপাৰ্ট আপোনালোকৰ কলেজত আছে, আপোনালোকৰ ইন হাউস মেন্টৰশিপটো আপোনালোকে প্ৰভাইড কৰিব পাৰিব। আপুনি যদি টুৰিজমৰ কথা কৈছে, so আপোনালোকৰ নিজৰ ফেকাল্টিয়ে দেখোন সিহঁতক মেন্টৰ কৰিব পাৰিব। so এই ফেচিলিটিখিনি আপোনাৰ অলৰেডি আছে। so that is the advantage of having an incubator inside an educational institute, that you can share those resources. আৰু আউটৰিচৰ বাদেও আপোনালোকে বহুত ধৰণৰ ইভেন্ট কৰি থাকিব পাৰে। so hackathon is one, idea hunt আপোনালোকে কৰিব পাৰে, বি প্ল্যান কন্টেস্ট পাতি থাকিব লাগিব on other startup related হেৰি। hackathon
So hackathon is basically it's a basically idea to prototype. So মানুহৰ যোনবিলাক idea থাকে, people solve problems. আৰু সেই hackathon is like a 24 to 48 hour event. মানুহে তাতে বহি পেলাই গোটেই আপোনাৰ prototype টো বনাই পেলাই. So Guwahati last time we hackathon attend করিছিলো Guwahati University. So it was like a 24-hour program where people build their model in the hackathon itself. যদি কোডিং কৰিব লাগে তাতে বহিয়ে কৰি পেলালে, কোনোবা যদি আপোনাৰ টিংকাৰ কৰি কিবা বনাব লাগে তাতে বহিয়ে বনাই পেলালে। Currently it's a 24 to 48 hour event where the prototypes are being created. But in terms of support that আমি কিখিনি support দিম, so আপোনালোকে যেটো আৰম্ভ কৰিছে, have you spoken to AIDC or anybody? No, not yet, right? So এটালে কৰা নাই ন। Government of Assam has a grant of up to about 5 crores, 75% cost to capital expenditure AIDC through আপোনালোকে apply কৰিব পাৰে, they bear the cost for the entrepreneurs. নহয় আপোনালোকৰ infrastructure creation or হয় নেকি? building আপোনাৰ innovation center to বনোৱাৰ কাৰণে। আচ্ছা, আৰু it's through AIDC. AIDC সেইটো আমি details কিনে আপোনালোকক পাছত দি দিব। Once we have a formal discussion, we could help you with that. Right. Also, what are the kind of support that আমি as IMCIP আমাক আপোনালোকক offer কৰিব পাৰো? Number one, we can help. আপোনালোকৰ নিজৰ যদি নাথাকে, আমি সাধাৰণতে এটোকো we help people recruit the incubation team, but যেহেতু আপোনালোকৰ নিজৰে team আছে, I don't think that will be necessary. আপোনালোকে we can help you identify members from either your institute or even other institutes who will be able to mentor the different entrepreneurs under your incubation center. So any sort of outreach program that we do for the state, আপোনালোকক আমি include কৰি লম। যে আমি যদি নতুন আইডিয়াৰ কাৰণে আমি hunt এটা কৰি আছো, you'll be a part of our program. Anybody who has an innovative idea and they want to bounce their idea off us, so our mentor সকলৰ সৈতে you could feel free to do that. আপোনালোকে যদি initial ketaman we can definitely help you on how to mentor the idea, how to validate different ideas. This session kinit আমি আপোনালোকক পুৰা support দি দিম এইখিনি। business plan contest হক কেনেকে পাতিব লাগে বা কি ধৰণে পাতিব লাগে, what are the things to look for, সেই গোটেই details কিনি আমি আপোনাক we could help you with that. আপোনালোকৰ যোনবিলাক potential আপোনাৰ entrepreneur থাকে, that is your student crowd, and it is very important that we target the student crowd. আমি হিহঁতৰ interaction আপোনাৰ অসমত যিমান হোপা startup আছে, we can definitely organize various interaction sessions for them. কোনোবা যদি entrepreneurship কথা ভাবিছে, they can learn first hand from the experience of the different startups. Hello, Bora sir. Hi. Bora sir. Hi. মোৰ এটা প্ৰশ্ন আছিল। এতিয়া সাধাৰণতে আমাৰ কলেজত যিবোৰ ডিগ্ৰী পঢ়ি থাকে, তেওঁলোকে কিছুমান ধৰক নতুন যিটো প্ৰথম আহিব জেনেৰেটৰ আইডিয়া, তেওঁলোকে কিছুমান আইডিয়া লৈ আহে। আমি নহয় আমি চৰকাৰী চাকৰি বা বেলেগ একো নকৰো, কিন্তু কিবা এটা মানে do something for the society, কিবা এটা নিজৰ self employment তেওঁলোকে গুৰুত্ব দিব বিচাৰে। কিছুমান তেওঁলোকে আইডিয়া দিয়ে, ধৰক টেকনিক আমাৰ যেটো নলেজটো নাই, আমি তেওঁলোকক এটা মানে well defined way দিব নোৱাৰিলো। তেনেকুৱা ছাত্ৰ ছাত্ৰীবোৰক এন্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেন্টৰ কাৰণে কেনেকৈ আমি তেওঁলোকক সহায় কৰিব পাৰিম? ধৰক আমাৰ কলেজলৈ আহিছে বা আমাৰ যেটো ইনকিউবেটৰ চেণ্টাৰ থাকিব, সেইটো তেনেকুৱা ছাত্ৰ ছাত্ৰী বা ইউথ বা যুৱকক আমি সহায় কৰিব পাৰিম। Then in that case, sir, we will help you identify the right mentor for that person, আৰু আমি হেতু আপোনালোকক সেই support to provide কৰি দিম। ধৰক আপোনালোকৰ কলেজত ধৰক 3D printing কোনো একো functionality নাই, right? বা
ধৰক ভেটেনেৰি ফিল্ডত বা কোনোবা মেডিকেল ফিল্ডত যোনটো আপুনি সাপোৰ্ট কৰিব নোৱাৰিব, then what we will do is আমাৰ IIM Calcutta Innovation Parkৰ যোনখিনি আমাৰ পাৰ্টনাৰ ইনষ্টিটিউটছ আছে আমি সিহঁতৰ লগত কানেক্ট কৰাই দিওঁ। কাৰণ এই প্ৰবলেমটো আমাৰো খুব আহে স্যাৰ, that we are a management institute, আমাৰ সেইটো অপচনে নাই স্যাৰ যে টেকনিক্যালি কাবাক মেন্টৰ কৰিব পাৰো, আমাৰ সেই স্কিল সেটটো নাই। So it is not an option for us but to tie up with different technical institutes across the country. So কোনোবাই যদি ফ্যাশনৰ হেৰি কৰে আমি নিফটৰ কথা ভাবিম, কোনোবাই যদি টেকনিক্যাল বা ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত কিবা বিচাৰে আমি IITৰ লগত কানেক্ট কৰি দিওঁ। And we work very closely with all these academic institutions, sir. So you will be part of the entire pool. আপোনাৰ কলেজৰ ভিতৰতে ৰিসোৰ্স খিনি থাকিব লাগিব নেসেসাৰি নহয়। You should be able to request for support from our member institutes, আৰু আমাৰ member instituteক যদি আপোনালোকৰ পৰা support পায় আপোনালোকেও হেতু provide কৰিব পাৰিব। It is like a give and take. আমি সেইটোৱে ভাবিছো এনেকুৱা যদি এটা চেণ্টাৰ থাকে তেনেকুৱা যিবোৰক আমি কানেক্টিভিটি খিনি গোটেইবোৰ যদি দিব পাৰো তেতিয়া সেই ইউথ খিনি আগবাঢ়ি যোৱাত সহায় হয়। সেই সাপোৰ্টটো ইনকিউবেটৰ আমাৰ যিটো চেণ্টাৰ হ'ব বুলি আমি ভাবিছো, সেইটোৱে সেইখিনি দিওঁতে নিশ্চয় সেই গাইডলাইন খিনিও আমি পাব লাগিব গোটেই। Absolutely, sir. So that is the value that we bring into the table, sir. যে এটা মানুহৰ কাৰণে গোটেইখিনি কৰা সম্ভৱ নহয়, বা you need all sorts of skill sets. আৰু যেহেতু স্কিল সেট কেটা এটা ঠাইত নাথাকে, it is not an option for us but to pool it across the state and the country. কাৰণ সকলোৱে নতুন নতুন আইডিয়া কিছুমান থাকে যিবোৰত হয়তো আমাৰ কনচেপ্টটোৱে নাথাকে, কাৰণ ইনোভেশনটো তেনেকেই হয়। হয়, এই নতুন নতুন আইডিয়াই বিচাৰি থকা যায় স্যাৰ, and then it becomes all of our problem to solve it and not just your problem. সেইটো এডভান্টেজ আমি পোৱা যায় যে কোনোবা এটা নতুন আইডিয়া যদি পাওঁ আমি আইডিয়াটো ডেফিনেটলি we will validate it first, our commercial viability এটা এটা দেখা যায় যে about 80 to 90% of the patents in various technical institutes সিহঁতৰ মনিটাইজ কৰিব পৰা নাযায় because মাৰ্কেটটো নাথাকে। It is so specific that market size is very small for it to become a sustainable business. So আমি হেতু আগতেই ডিসকাস কৰিল, আগতেই আমি ডিসাইড কৰিলাম if it is a sustainable business then we go ahead and offer all sorts of technical support to the provider. So যিকোনো ফিল্ডত আমাৰ we have partner institutes across the country. So IIT Kanpur আছে, IIT Kharagpur আছে, IIT Guwahatiৰ লগত আমি বহুতখিনি কাম কৰো, even though officially আমি এতিয়ালৈ MOU এখন সাইন কৰা নাই. So we work with multiple institutes across the country. আৰু আমিও যোনকেজন আমাৰ প্ৰাঞ্জলে যিখিনি কৈছে আমি যোনকেজন মেন্টৰ আমি অ্যাসাইন কৰো for our different people, they are most of them are IIM alumni, IIM Calcutta alumni হয়, and they are the best in the field. So আমি এজন টেকনিক্যাল মেন্টৰ আৰু এজন বিজনেস মেন্টৰ দুজন মানুহকে আমি অ্যাসাইন কৰি দিও। Aru, if you think that there are certain startups which are a little more advanced level, then we can actually think of incorporating or rather incubating them even at Assam startup. So আপোনালোকৰ এটা হেৰি কৰিলে আমি গোটেই ইনকিউবেশন সাপোৰ্ট খিনি আমাৰ ইয়াতে আসাম startup যোনখিনি পায় সেই গোটেই সাপোৰ্ট খিনি আপোনালোকৰ হেৰি পাই যাব এডভান্স লেভেলত। So সাধাৰণতে দেখা যায় যে এগ্ৰি বা হেৰি হলে ইমান বেছি কষ্ট নহয় unless they are like into agricultural technology. তেতিয়া আমাৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ লগত টাই আপ আছে। So সিহঁতৰ পৰা আমি মেন্টৰশ্বিপ পুৰা পাই যাম। স্যাৰ মোৰ এটা প্ৰশ্ন আছিলে। Yes ma'am. মানে মই প্ৰশ্নটো এইটো কৰিব বিচাৰিছো যে আপোনালোকে যে কৈছে যে ভায়াবিলিটি সেইটো এটা বহুত ইম্পৰ্টেন্ট ফেক্টৰ হয় মানে টু ক্যাৰি ইট ফৰৱাৰ্ড। সো সেই ভায়াবিলিটি যেটো বস্তুটো আপোনালোকে যেটো চাব হেতু তো অবভিয়াসলি আপোনালোকে চাই দিব। সো হেতু কি ষ্টেজত হ'ব? আই মিন টু সে যেতিয়া ষ্টুডেন্ট এজনে আইডিয়াটো লৈ বা কিবা এটা আইডিয়া লৈ আমাৰ ওচৰত আহে, অৰ ফাৰ্স্ট অফ অল ইউ টেল দেম টু ডেভেলপ ধৰি লওক প্ৰটোটাইপে হওক বা কনসেপ্টটো ৰাখক, মানে হেতু মানে
কোনটো ষ্টেজত মানে ধৰক আপোনালোকৰ হাততো নিশ্চয় কিবা এটা কনক্ৰিট কিবা এটা থাকিব লাগিব so that you can check the viability yourself or you ask some others to check the viability so hey বস্তুটোত মানে কেনেকে because মই tourismৰ লগত related so মই হেতুৱে জানিব বিচাৰিছো যে কোনোবা যদি tourismৰ ক্ষেত্ৰত যদি সেই আইডিয়া এটা বা কনসেপ্ট এটা যদি লৈ আহে for example এগ্ৰি tourismক লৈ বা কমিউনিটি খিনিক লৈ পেলাই ইন সোনাপুৰত সৰু এটা মানে so hey বস্তুটো how do they go about it mane apunak eta mane through the incubation center do we put a proposal do we develop the concept and then we put forward the particular idea to you mane kuntu stage ot he viability to apnaloke check koribo because that becomes important for us to carry forward ma'am at this point of time I'd like to say that so while there are certain sanity checks that you need to do for a particular idea, right? The idea is that whenever somebody comes up to you an idea, he needs to be successful eventually, right? So if his idea is good enough or not, that is the first filter that you need to put. Nohole, if it is not a good idea and he is going to constantly keep investing time, money, energy into that idea. So idea validation to prothom stage ote hobo lage even before prototype building. Idea validation apni ki sabo it's basically I think as professors the common sensical hobole bohutte eneko idea hai juntu implementable nohoy apnale idea to khunile apnaloke gom pai jabo sobore apnalok academics or apnar he obhigota to thake the idea is startup hobole it has to be unique but not every idea has to be a startup so apnaloke sabo je validity asen nai resource khini asen nai for instance tourism kunubai somebody wants to do adventure sports number 1 manusonar adventure sports or karone capability asen nai nije jane ba skill set to asen nai that is the first check second ki dhonor adventure sports koribo bisare if he talks to if he says that bhalukpungot ami white water rafting koribo khujo and we want to have people from all over India. We want to have a tie-up with different travel and tourism portals. But they have viability to sabo lagibo. Then go ask him, keep asking him questions. Long as he's able to defend his idea, or even come back to you with the process. At the end of the day, it must be a viable business project. Then idea to set your whole. Then get into the numbers. Okay, case on customer type. কেজন কাস্টমাৰ টাৰ্গেট কৰিছে তেখেতৰ কষ্ট কিখিনি হ'ব ৰেভিনিউ কিখিনি হ'ব কোন সিজনত হি অপাৰেট কৰিব পাৰিব টোটেল ইনকাম কিমান কৰি ল'ব পাৰিব কষ্ট কিমান হ'ব কিবা লাইসেন্স লাগিব নেকি ইউ গেট ইনটু ডিটেইলছ যিমান ডিটেইলছৰ কথা আপুনি সুধি থাকিব দি আইডিয়া গেটছ বিল্ড আৰু যদি you come up with an entire business plan without having a failure point in between, then you know that it's a good idea to, start pursuing. The idea is to keep asking questions till the entire business plan is built. So, apni initial amar junkhini training material thake once you set up, we will do a session for all the faculty by which we're able to validate ideas. আমি পুরা সেশন এটা আপনাদের কারণে করে দিই হেটু Sir. Hello. Yes, ma'am. Sir, I'm Himakshi from Mongoldo College. Actually, I am, sir, in the Department of Food Processing Technology. Sir, moi apunak kudibo bisaru sir, amar students different products apunar banai dhorok like new products, functional foods, and functional foods most of them are good, sir. Idea is also good, and they will when they will come in market like they will have a good life, like good use maybe, but আমি প্লেটফর্ম পোৱা নাই যেনেকৈ স্যাৰ আপোনাৰ ধৰক টুকলাই বা তেজপুৰ ইউনিভাৰ্চিটি দে হেভ এ ডেফিনিট প্লেটফৰ্ম বা সিহঁতৰ ব্ৰেণ্ড নেম আছে লাইক দে হেভ এ ব্ৰেণ্ড দে হেভ এষ্টাব্লিছ এ ব্ৰেণ্ড লাইক মংগলদৈ কলেজ ইটছ ভেৰি স্মল ইনষ্টিটিউট লাইক না চ' হাউ টু এষ্টাব্লিছ এ মাৰ্কেট লাইক মাৰ্কেটত যদি জাগা পাবলৈ হয় লাইক আমি কি কৰিব লাগিব চ' মানে আমাৰ প্ৰডাক্ট বা প্ৰচেছখিনি লাইক আনিবলৈ মানুহৰ মাজত
Sir, এইটোৰ লগতে মই এটা sorry for interfering, এইটোৰ লগতে মোৰ আৰু এটা প্ৰশ্ন আছিলে যিটো মই তেওঁৰ লগত মই লগাব বিচাৰিছো। At any particular point of time, যেতিয়া আইডিয়াটো ভ্যালিডেট হ'ব বা we keep asking questions বা লিংকেজ বিলাক তেওঁলোকে দেখাব, but towards the end মানে আপোনালোকৰ পৰা সেইটো সহায় আমি ল'ব পাৰো নেকি যে মাৰ্কেট লিংকেজটো আপোনালোকে এটা ষ্টেপত মানে কৰি দিব পাৰে নেকি স্যাৰ? Yes, আমি হেতু কৰোৱে for all our different startups আমি we definitely provide market linkages. So we identify the most viable market for the different startups and we connect them to the different markets. Ami bahut kini reference diu amar jekini contact ase to make a sale. Okay, sir. Thank you, sir. In fact, to answer ma'am's question, apnaloke bortoman keneke market kore? How do you market your food products? So actually, we have not brought our products to the market level right now. So we it's a different like suppose ami mane bahut product develop korisu, bahut test korisu. So they have good functions of they have proved to be good functions for. Like we have approached many local industries and all. They say like without means like different yote kono dhoroner taste ba hei nokorake yote amar product lobo ni bisare ba mane enekwa korise dhorok. Okay. So like আমি যত আমাৰ প্ৰডাক্টটো দি পেলাই যে এইটো ফাংচনাল ফুডটোৰ মানে তাৰ বেনিফিটস আছে নে নাই টেষ্ট কৰিবলৈ এনেকা ডিফাৰেন্ট প্লেটফৰ্ম হ'ব নেকি বিকজ আমাৰ ইনষ্টিটিউটত ইমান আমাৰ প্লেটফৰ্ম নাই আমাৰ HPLC নাই বা কিবা নাই যত আমি টেষ্ট কৰি পেলাই ক'ব পাৰো ঠিক আছে লাইক আমি জানো যে ইট ইজ এ গুড ফাংচনাল ফুড কাৰেক্ট তো লাইক আমি এনেকা কোনটো পাৰ্টনাৰ ইনষ্টিটিউট হ'ব যত মানে উই ক্যান গেট হেল্প ফ্ৰম দেম মানে কংকন আমি ৰিসেন্টলি আমাৰ গোটে স্টাৰ্টআপ বিলাকক নাইপাৰৰ লগত কানেক্ট কৰিছিলো ন প্ৰফেসৰ ৰয় নাইপাৰৰ লগত কৰিছিলো আৰু আপোনাৰ ফুডৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি টেষ্ট কৰি দিব পাৰিব অল অফ নট অল দা সাৰ্টিফিকেটস কাৰেক্ট সাপোৰ্ট দিব পাৰিব নাইপাৰ ভালেখিনি দিব পাৰিব আৰু ফাইনেল সাৰ্টিফিকেটটো ফুড ডিপাৰ্টমেন্টৰ পৰা লাগিব সেইখিনি ৰেজিষ্ট্ৰেচন যোনখিনি মেন্ডেটৰি যোনখিনি আপুনি ব্যৱসায় এটা ষ্টাৰ্ট কৰিবলৈ যিখিনি ৰেজিষ্ট্ৰেচন লাগে চৰকাৰী পেপাৰৱৰ্ক খিনি সেইখিনিটো লাগিবই yes sir আৰু এটা হেমন্ত জাষ্ট মই ইন্টাৰাপ্ট কৰিছো যিটো ক'লে তেওঁলোকে ধৰক মংগলদৈত কোনোবা প্ৰডাক্ট বনাই আছে কোনোবা ষ্টুডেন্টে বা যেনে এটা গ্ৰুপে প্ৰডাক্ট বনাইছে কিন্তু তেওঁলোকে নাজানে মাৰ্কেট কেনেকে কৰিব লাগে বা কি কৰিব লাগে এটা যে ফৰ এক্সাম্পল জাষ্ট মই কৈছো সোনাপুৰ কলেজত কোনোবা দুজন ষ্টুডেন্ট আছে এগ্ৰি বিজনেছৰ ইন্টাৰেষ্টেড তেওঁলোকে যদি বিজনেছটো মডেলটো সেটআপ কৰে এজেগাত প্ৰডাকশন কৰে জয়েন্টলি কাম কৰিব পাৰে দেখোন মই জাষ্ট এটা এক্সাম্পল দিছো এনেকুৱা কোলাবৰেটিভ ৱৰ্কটো কিছুমান কৰিব পৰা হ'ব দুজন যদি ষ্টুডেন্ট ওলাই তেনেকুৱা So for the students of different colleges must interact. There should be like definite platform where students can interact among themselves, na? Yes, in fact, ma'am, we are actually setting up a platform by which different entrepreneurs can interact with one another. Etu amar a lockdown or khetrot it was a compulsion for us. Lockdown or ki hol ma'am je bahut khini startup hai business nupoa hol revenue naikia hoy gol. So what we by virtue of having startups across the country, so ami ki korilu we connected different startups in the northeast region with the startups in different parts of the country. Kunubai kiba source koribo lagile yar pora source koribo paribo kabak kiba market access lagile amar ohomor startup ekhonok dhorok Karnataka kunuba ejon startup ase tekhete provide koribo paribo. So ami sei networking to create kori disu. And we have already started work on constructing a platform by which different startups in different parts of the country can seek help from one another. Again, I have a question, sir. You have mentioned about some technical this one, like you have mentioned about Guwahati University, where they can come and like make up their model. Na? So, can we get some fund from your side to run such type of this one technical test? What we do is we don't have our own funds, we manage different funds. At IMCIP amar dhorok Ministry of Electronics and IT fund thake, Department of Science and Technology kisuman fund thakibo, Ahom Sarkarar kisuman fund thakibo, amar logot eku na thake. We can help you source, we can help you secure the funds, we can show you the way how to receive those funds. Amar nijor fund eku na thake. We are a not-for-profit company.
আমি প্রফিট আমি হেৰি কৰিব নোৱাৰিম। Thank you, sir. Thank you very much. আৰু এটা কথা সুধো। May I ask you a question? Yes, sir, please. Yeah. How do the executives from different corporates, like there are some cement companies here and some very qualified, experienced people are working there as executives. Can you hear me? Yes, sir. Yes, I can. Yeah. How does executives, how does the learned people from different corporates can help us for mentoring the different entrepreneurs through our ecosystem? How can we approach them? What will be the procedure? Okay. Yes. A lot of the easiest আজিকালি Government of India regulation মতে যোনবিলাক corporate sector থাকে সিহঁতৰ CSR fund থাকে, so corporate social responsibility fund থাকে. A lot of them are so CSR fund too, sir, it can be utilized for investment in different startups or for granting to different startups. So for instance NRL or ডাঙৰ fund এটা থাকে corporate social responsibility ৰ কাৰণে, and they do provide grants to different startups. Likewise, we work with Balmer Lorry, another oil company. সিহঁতৰ যোনখিনি CSR fund থাকে, we do the hunt for them. কোনটো startupত invest কৰিব লাগে, startupক mentorship কৰা. So this is a specific program that we run for different companies. Second, sir, CSR fund to এটা portion হ'ল. Second, company বিলাকৰ they keep looking for different solutions. Cement company এটা উদাহৰণ এটা দিওঁ, জেৰান আমাৰ এটা ইনকিউবেটৰ হয়। So he devised AC পঢ়াৰ ল'ৰা, he created a brick using waste plastic construction material. What we have tried to do is we have connected him with even different corporate sectors. Jodi hiyote license to loi pelai manufacture koribo pare at large scale, we have connected him with different government departments. PWD logot heri korse, PWD pro bahut kini order paise. So corporate or enekwa dhonor requirement thake, if they want to get into a particular field aru notun eta invention startup etai korise, the easiest way for corporate is to promote the startup and promote the startup's product. Thirdly, the corporate sector also keeps looking out for solutions to various problems that they might face. So petroleum company at our how they deal, how they handle their waste. So aru apni jane je petroleum company waste product par bahut khini use koribo pora jay. So they will be very happy to look at startups which utilize their waste product and convert them into something useful. Right. So there are multiple ways in which you can engage with different corporates in addition to just deploy. Can also be utilized in our this incubation center as the mentors, right? Yes, we do that. Yeah. A lot of people, so every mentor that we have is either somebody with stature in that particular industry. Technical mentor jodi ami dhorok amar edtech platform eta ase amar yate, so we have connected him to the head of Anandabazar Patrika for mentorship. Calcutta Anandabazar Patrika junkhon khobor kakot ase, hiyotor logot mentorship or karone disu. Likewise, the mentors we have are the best in the industry, and we constantly keep looking for new mentors. It has jodi enekwa ta sector thake where we do not have any existing startup, we will go ahead, look for the mentor and connect the mentor with the startup. So that is part of our deliverable, sir. Right. Thank you, sir. Hi, sir. Hi. কওক, শুনিছো। স্যার আপোনাৰ আপুনি কিবা ক'ব লগা আছে যে কওক স্যার। মোৰ নেটৱৰ্কটো বৰ দিগদাৰ লগাই আছে। শুনিছো আপুনি ইউৰ অডিঅ' বৰ ডিস্টাৰ্ব দি আছে।
Yeah. It is louder. It is loud and clear, sir. Okay. বড়াই সামৰিছে নি? সামৰা মানে নাই। আপনি প্রশ্ন আছে, so we are only covering and we are only answering questions, sir. মোৰ ইয়াতে মানে ডিস্টার্ব হৈ আছে। প্লিজ। হেৰি মই এটোৱে কম যে আমাৰ যেহেতু আমি এটা প্ৰচেষ্টা হাতত লৈছো, গতিকে আমি একদম ইনিচিয়েল ষ্টেজত আমি যিমানখিনি কাম কৰিলে আমাক সব কথা লাগে এতিয়া আমাক বৰাক কৈছে আমাক এতিয়া আমি সব জানিব লাগে আমি যে আমি কেনেকে আইডিয়া কি আমি কনসেপ্ট কৰো, কেনেকে আইডিয়াটো আমি ডিসকাস কৰো, কেনেকে আইডিয়াটো আমি কনসেপ্টটো আমাৰ এটা মানে অৰিজিনাল কনসেপ্টত আমি বিজনেস কনসেপ্টলৈ আমি তাক কেনেকে ট্ৰান্সফাৰ কৰো বা কেনেকে আমি ফাইনেন্স পাওঁ, আমি কেনেকে ইনকিউবেশন সেন্টাৰটো বনাও, আমাৰ এভৰিথিং ইজ নিউ ফৰ আস। সো আমি আসলে মনটো আমাৰ বহুত আমি আগলৈকে মেলি দিছো যাতে আমি আমাৰ ইনিচিয়েটিভটোৱে যাতে সবেও যিসকল কলেজ আহিছে তেওঁলোকেও এটা আইডিয়া পাওক। লাগিলে আমি কিছুমান আইডিয়া আমি একেলগ লগ লাগি মঙ্গলদৈ কলেজৰ কথাটো কৈছে, তেনেকুৱা ধৰণৰ কিছুমান আইডিয়া আমি একেলগ লাগিও আমি কিছুমান আইডিয়া আমি কনসেপ্ট কৰিব পাৰো। এই কথাবিলাক আমি ভাবিছো যে প্ৰথমতে আমি হাউ টু কনসেপ্ট দ্য আইডিয়া এণ্ড হাউ আমি এই আইডিয়াটো আমি কেনেকে ধৰণে তাক ইলাবৰেট কৰিম বা কেনেকে আমি আপুনি কৈছে কুৱেশ্যনিং ইজ এ ভেৰি মানে পাৰ্টিনেণ্ট পইণ্ট কৈছে আপুনি। কুৱেশ্যন কৰিলে আমাৰ বস্তুৰ ষ্টেবিলিটি বেছিকে আহিব আমি ভাবিছো। আমি তাৰ প্ৰশ্ন কনখিনি গম পাম। গতিকে আমি বেলেগ আমাৰ বহুত আইডিয়া আছে যিবিলাক ষ্টুডেণ্টৰ মনত আছে, নাজানো আমি আমাৰ বহুত বিগ আইডিয়াও নাই আমাৰ যে আমি বিগ আইডিয়াটো লৈ আমি কিবা এটা কাম কৰিব পাৰিম, কিন্তু আমাৰ আইডিয়াবিলাক এতিয়ালৈকে খুব স্মল আইডিয়াতে আমি কনচাৰ্ন কৰি আছো। সেই আইডিয়াবিলাকক আমি কেনেকে তাক ডাঙৰ ষ্টেজত নিব লাগিব। যেতিয়া এটা আমি এই ক্ষেত্ৰলৈ অহাৰ লগে লগে নিশ্চয় আমাক ফাণ্ডৰ কথাটো আহিব, তাৰপিছত আমি তাৰ পৰা ফাণ্ড জেনেৰেট কৰাৰ কথা আহিব, এটা বিজনেছ কথালৈ আহিব। সেই গোটেই বস্তুখিনি কৰিবৰ কাৰণে আপোনালোকৰ সাপোর্ট বা আপোনালোকৰ আইডিয়া, আপোনালোকৰ ডাইৰেকশনস আমাৰ প্ৰত্যেকটো ষ্টেপতে লাগি থাকিব। আমাৰ বহুত কথা আহিছে, আমি যে কৈছো টুৰিজমৰ ক্ষেত্ৰত আমি কথাটো কৈছো, সেই একে ধৰণে আমাৰ ষ্টুডেণ্টছ আমাৰ মাজত আছে যিবিলাকে আৰু কিছুমান তেনেকুৱা ইনোভেটিভ আইডিয়া আছে যিবিলাক আমি ট্ৰেডিশনেল নলেজ আছে যিবিলাকক আমি তাক সাইন্টিফিক ৱেত আমি কেনেকে উলিয়াই দিব পাৰো, সেই কথাটো আমি চিন্তা কৰিছো। আছে বহুত তেনেকুৱা ধৰণৰ ট্ৰেডিশনেল কনসেপ্ট বহুত তেনেকে কনসেপ্ট কৰিছে ছাত্ৰ ছাত্ৰীবিলাকে, আৰু সেই বস্তুবিলাক আমি যদি এটা ডাঙৰ লেভেললৈ ওপৰ লেভেললৈ লৈ যাব পাৰো, তেওঁলোকক এটা ইণ্ডাষ্ট্ৰী নিচিনাই যদি আমি তাক কৰি নিব পাৰো, তাৰ পৰা আমি বেনিফিট ল'ব পাৰো আৰু তেওঁলোকে বেনিফিট পায়। এইখিনি কৰিবৰ কাৰণে আপোনালোকৰ গাইডেন্স প্ৰত্যেক মুহূৰ্তত লাগিব। খুব ধুনীয়া হৈছে ডিছকাছন, আৰু ভাল লাগিছে যে আমি সকলোৱে পাৰ্টিচিপেট কৰিছো। আৰু এই যিটো কনচাৰ্টেড যিটো এফৰ্ট, এই এফৰ্টটো আমাৰ সদায় থাকিব লাগিব। আমি 50 জন মানুহ আছো, 50 জন মানুহে একেলগে চিন্তা কৰিব লাগিব। আপোনালোকে ঠিক কথা কৈছে। গতিকে ভাবিছো আমাৰ যিসকলে পাৰ্টিচিপেট কৰিছে তেওঁলোকৰ যদি আৰু কুৱেশ্যন আছে দিয়ক, কিন্তু মোৰ এটাই কুৱেশ্যন আমাৰ ৰিকুৱেষ্ট থাকিব যে আমি বহুত চালুকীয়া অৱস্থাত আছো। আমি কথাটো কনসেপ্ট আমি জাষ্ট মনলৈ আনিছোহে, ইনকিউবেশ্যন চেণ্টাৰ, আমাৰ ইনোভেটিভ ইকোচিষ্টেম, এইবিলাক নতুনকৈ আমাৰ মনলৈ অহা কিছুমান কথা। যে এই মনলৈ অহা কথাবিলাকক আমি কেনেকৈ প্ৰেক্টিকেল ফিল্ডত লৈ যাব পাৰো, এইটো প্ৰত্যেকটো ষ্টেজতে আপোনালোকৰ হেল্প লাগিব, আপোনালোকৰ দিহা পৰামৰ্শ লাগিব। এইখিনি আশা আপোনালোকৰ ওচৰত মই ৰাখিছো। ফাইনেন্স কেনেকে পাম সেইটো আপোনালোকেই কৰিব লাগিব আমাক। বহুত কথা আমি ওৱান টু ওৱান কথা পাতিলে আমি will take it forward, sir. In fact, আমি যিখিনি জানো sir, we are happy to আমাৰ হেতু mandate যে অসমৰ ইকোসিস্টেমখন আমি ডেভেলপ কৰিব লাগে। So in fact all of us who are working for IMCIP আমি ইন্ডিয়া ঘূৰি আহিছো এইটো কাৰণে যে আমি অসমখনত কিবা এটা দি যাব পাৰো। So and everything that we offer is for free of cost for all our academic partners. So let's make this official, sir. So Konkon will formalize the process amar academic partner banabor karne. So all this all the help will be made available to Khunapur College and the other our academic partners free of cost. Ami here to some, sir. Okay, thank you. Our services are free. Okay, yes, yeah. Ora sir, মোৰ এটা মানে কথা আছিলে, আমি তাৰ মানে এই যেটো ইনকিউবেশন সেন্টাৰৰ কথাটো যেতিয়া আমাৰ যেটো কলেজখন এখন ৰুৰেল ব্যাকগ্ৰাউণ্ডৰ কলেজ,
আৰু আমি দেখিছো এগ্ৰি বিজনেছটোত আমাৰ পটেনচিয়েলিটি বহুত আছে বিশেষকৈ আমাৰ এই গোটেই সোণাপুৰৰ কমলা বুলি এটা ৰেপুটেশ্যনে আছিলে গোটেই ভাৰতৰ মতে কিন্তু ইয়াৰ এইটো আমাৰ নোহোৱা হৈ আহিব লৈছে মানে আমাৰ গোটেই ইক'চিষ্টেমটোৰ কাৰণে লগতে এতিয়া কিছুমান বস্তু ইয়াত কিন্তু পৰ্যাপ্ত পৰিমাণে হোৱা আমি দেখিবলৈ পাওঁ ধৰক এতিয়া ঔটেঙা জলফাই আমাৰ যিটো কৰ্দৈ এইবোৰ পৰ্যাপ্ত প্ৰডাকশ্যন হয় অতি সহজতে হয় আমাৰ যিবোৰ কমলা খেতি কৰা মাটিবোৰ এতিয়া এনেই পৰি আছে পিছত ৰবৰ খেতিলৈ কনভাৰ্ট হ'ল কিন্তু সেইটো ছাকচেছ নহ'ল কিন্তু এইবোৰৰ প্ৰচুৰ হেৰি আছে কিন্তু কমাৰ্চিয়েল বেচিছত এই প্ৰডাকশ্যনবোৰ ইয়াত নহয় এল'ভেৰা যিটো আমাৰ চালকুৰি এইবোৰ এল'ভেৰা জুচ কাৰামুলা জুচ এইবোৰ মাৰ্কেট আছে এই বস্তুবোৰ ইয়াত সহজতে হয় ঔটেঙাটো অতি সহজতে হয় কৰ্দৈটো ইয়াতে তলতে পচি যায় মাৰ্কেটিং নহয় গতিকে এইবোৰত কিন্তু কমাৰ্চিয়েলি আমাৰ কৃষকসকলে নকৰে কাৰণ মূল কথাটো এই কনচেপ্টখিনি আমাৰ ছাত্ৰ ছাত্ৰী আমাক দিয়া আমি ভাবিছো এইখিনি হয় কথাখিনি হয় এতিয়া ধৰক এল'ভেৰা জুচটো পায় কিন্তু ইয়াতে অতি সহজতে এল'ভেৰাটো হয় যিটো আমাৰ চালকুঁৱৰী বুলি কয় তাৰপিছতে কৰ্দৈটোতো পৰ্যাপ্ত হয় জলফাই হয় আমলখি শিলিখা ভৈৰা এইবোৰ নেচাৰেলি হয় এইবোৰ তাৰমানে প্ৰডাক্টটো মানে ইজি কিন্তু তাৰ মাৰ্কেটিং যিটো নাই বা এইটো কমাৰ্চিয়েলাইজ বা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাই এই ক্ষেত্ৰত আমি মানে সদায় এইটো ভাবি থাকো যদি এনেকুৱা চেণ্টাৰ এটা হয় তেনেকে এইবোৰ যদি আমাৰ সেই প্ৰডাকশ্যন হয় এইটো মাৰ্কেট হয় ইণ্ডাষ্ট্ৰি হয় এইখিনিৰ যথেষ্ট স্কোপ আছে আমি ভাবো গতিকে টেকনিকেল হওক বা এইখিনি কেনেকে আমি সহায় কৰিব পাৰিম আমাৰ মানে যুৱ সমাজক সেইটো আমাৰ কনচেপ্টটো আহিছিলে ইয়াত আমি তেতিয়াই এইটো মানে সেই হেৰিতে আমি তেনেকে এইটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আহি যায় বা এণ্টাৰপ্ৰিনিয়ৰশ্বিপটো ডেভেলপ হয় আমাৰ ইউথখিনিৰ মাজত সেইটো আমি ভাবিছিলোঁ ইনফেক্ট স্যাৰ আপুনি ঠিক কথাই ক'লে ইনফেক্ট আমাৰ অসমত আমি যদি চাব যাওঁ one of the biggest problems that we see is connectivity and I don't mean connectivity in terms of road transport by internet connection in between people আপুনি যোনটো কৈছে যে ইমান সাৰপ্লাস প্ৰডাকশন আছে আৰু আমি তেনেকে একো কৰা নাই এনেকুৱা অৰ্গানাইজেশ্যন আপুনি পাব স্যাৰ যাৰ মেচিন আছে ফুড প্ৰসেসিংৰ কাৰণে যোনে পুৰা মেচিনটো ইউটিলাইজ কৰা নাই স্যাৰ আৰু সিহঁতে এনেকুৱা অৰ্গানাইজেশ্যন আছে সো ধৰক কেন বা বেম্বু প্ৰসেসিংত যাৰ মেচিনবোৰ খালি থাকে মেচিন এটা বহুত মেচিন আছে কি কৰিব লাগে নাজানো আমি নাজানো হয় কিন্তু আমিতো ভিনেগাৰ সকলোৱে কিনো সো এইটো মাৰ্কেটটো আমি তাৰ ৰ মেটেৰিয়েল এভেইলেবল ইয়াত কাৰেক্ট সো আপোনালোকে যদি এইটো কথা ভাবিছে স্যাৰ দেন আপোনালোকে to start off with maybe a good idea is to focus on one or two industries only sir আপোনালোকে এগ্ৰি কৰে আপোনালোকে টুৰিজম কৰে এটা বা দুটা কৰক স্যাৰ only focus on one or two industries আৰু বাকিখিনি আপুনি বাকিখিনিও কৰক but এটা বা দুটা ইন্ডাষ্ট্ৰি আপোনালোকে মেইন ফোকাস বনাই লওক আপোনালোকে ভাবিছে এগ্ৰোৰ কথা এগ্ৰো ইজ ভেৰি ইম্পৰ্টেন্ট আলটিমেটলি চাওক ইণ্ডিয়া আৰু চাইনা আমি যদি কম্পেয়াৰ কৰো স্বাধীনতাৰ সময়ত প্ৰায় আমি সমানেই আছিলো আজি চাইনা বহুত দূৰ আগবাঢ়ি গ'ল they have become the factory of the world we have missed the bus completely ami we should do what we can to provide livelihood aru covid or pasot it has become even more important sir je amar lora choli hokol bahut kini ghuriu ahise the government figures point out that প্ৰায় 10 লাখ মানুহ উভতি আহিছে অসমলৈ and they don't want to go back so সেই মানুহবোৰৰ স্কিল সেটটো ট্যাপ কৰি হলেও আমাৰ এটা স্কিল লেবাৰ পোৱা টান নহব স্যাৰ কাৰণ বাহিৰত কাম কৰা যিখিনি মানুহ আছে অসমলৈ উভতি আহিলে অলৰেডি কিজানি আৰু সেই স্কিল সেটটো আমি ট্যাপ কৰিব পাৰিম now the idea is the problem for us is to smartly deploy the right raw materials the right resources and tap the right institutes আৰু গুটেইখিনি কম্বাইন কৰি ফাইনাল প্ৰডাক্টটো বনাবৰ কাৰণে সো আমাৰ হাতত স্যাৰ জিগছ পাজলৰ এটা পিস আছে আৰু আমি ইটো পিস বিচাৰি ফুৰি আছো স্যাৰ আৰু এটা মোৰ প্ৰশ্ন আছে মানে যিমানে আপুনি কৈ আছে আৰু বস্তুখিনি আমি
মই উপলব্ধি কৰিব পাৰিছো হিমানে কোৱেশ্চনছবোৰ আহি আছে মনলৈ স্যাৰ একচুয়ালি আমি অলপতে মানে এটা ইনিশিয়েটিভ এটা হেতু ফৰ্মালাইজ হোৱা নাই বাট উই আৰ ষ্টিল ইন দ্য প্ৰসেছ অফ ডিসকাশন আমি মানে IIE লগত এটা কথা পাতিছিলো তেওঁলোকে মানে মেডিচিনেল প্লেন্টছক লৈ পেলাই কিবা এটা কৰিব বিচাৰিছে কাৰণ তেওঁলোকৰ মতে আৰু আমিও জানো একচুয়ালি হেতু এটা বহুত ডাঙৰ মাৰ্কেট এটা আছে বাট উই ডোন্ট নো একচুয়ালি হাউ টু গো এবাউট ইট আমি কেনেকে যাওঁ দ্য লিংকেজ এণ্ড অল বা about the awareness to be conducted amongst the people. So, jihetu amar college khone eta rural setting ot ase aru efale tribal predominantly tribal. So, ebilakor bahut market ekhon mane availability to ase, supply to ase, but how do we create the demand by he linkage to keneke koru? So, in that case, mane I logot any kotha alochona hoise and they are also ready to support us regarding about creating awareness amongst the people ba মানুহখিনিয়ে কেনেকে কি ধৰণে হেতু বস্তু বেনিফিট হ'ব পাৰে সো এটো ক্ষেত্ৰত মানে আপোনালোকেও আমাৰ কি ধৰণে হেল্প কৰিব পাৰিব নেকি বা কি ধৰণে আপুনি সাপোৰ্ট কৰিব পাৰিব যদি অলৰেডি এটা সাপোৰ্টিং অৰ্গানাইজেচন এটা আছে সো হেতু অকমান ক'ব পাৰিব হয় মেম ma'am the only thing which I would like to point out here is by to be please goal statement to apnar ekdom specifically banai lobo apni jodi kore medicinal plant then it becomes a little vague and then it will just become a spreading awareness kind of a mission however apni jodi tinita ba sarita enekwa medicinal plant loi and say that I am going to focus my efforts on these 3 medicinal plants then we can help you connect with NIPER or any other institute who can tell us what can you make with those plants a plantor in a herb ketar end use key then what we as IIM Calcutta Innovation Park can do is we can figure out what is the market for that product and then we can go ahead and create a pipeline for supply of this but ami jodi eneko generic mission eta loi lo je for all medicinal plants then we probably are not going to go very far but if you tell me that these are the 3 things that I will do then it becomes very easy for us to focus our efforts get the right partners on board and take it forward in terms of whatever help you get from IIE I would suggest by you take it in terms of spreading awareness but actually amar he identification process to etialoke hua nai so we'll have to identify mainly right then identify the top 3 or top 5 and go about in a very focused manner ei tinta ba ei pasta herb ami duniyat bikhat kore dim and my and our region is going to be known as the top supplier of this product hetu jodi apni goal statement banai loy then the rest of the problem becomes very easy to solve exactly thank you hetu mane bahut important mane actually the direction survey is most important correct and ultimately when you solve a problem apnalok sob eta apnaloke janibo the way you define the problem will tell you will determine the solution that you bring apni jodi problem to specific banai loy eta solution to ekdom specific ahibo exactly thank you sir so when we deal with startups we are very clear ami prothom proshno etu khudhu what is the problem that you are solving when we bounce any idea kunobai jodi amak any sort of idea they come up to us with the first thing we ask them is what is the problem that you are solving is the problem big enough is the customer going to pay you for solving that problem so those are the 3 simple questions we ask them and that we have discovered that ma'am this is probably the same set of questions that you could use to solve any problem thank you Aru by jodi if any questions left so yes sir I have again one question for sir sir yes, you have said right now sir problem sir I want to say since I am from food background I'll say like that only so way milk jitu way thake hoy gakhir phati joa jitu way hoy it pollutes our water if we directly throw it in the water right so and it has high source of nutrients so we can convert it into whey drink and many companies are coming forward with this idea correct but in Assam sir like we are discarding the whey directly in the water and creating pollution and all sir is there any way from where we can like sort of bring our product
like way drink in different flavor. Like we can insert different flavor with along with the way and make it as some like a cold drink type of thing. By the way, I would probably then re-articulate the problem because you know, ami eneke jodi ko je ami whey is poisonous for water, so we want to convert it into a flavor. Not only that, sir. It is a high source of nutrients, but we are discarding it. Absolutely. Now, ami problem to reframe korim ditya man. Then what we are going to say is we are going to only talk about the benefits of whey. We are going to say that whey khalle you know, manuhor mane it's a very strong source of protein. Sari paskon dekhot whey is like a primary source of nutrition for a long very important source of nutrition. Poru bachchak whey protein khub dorkar, body building korile amar whey protein khub dorkar hoy. So which is so that hekhini jetia apni koy tar hei statement ketar por apni ki derive koribo paribo the size of the market, and that is the first indication to who your customers of the product are going to be. এই প্ৰবলেমটো যেতিয়া আপুনি এই ধৰণে আৰ্টিকুলেট কৰিব, আপুনি কাস্টমাৰ কোন হয় পাই যাব, কিমান কাস্টমাৰ আছে আপুনি আন্দাজা এটা লগাব পাৰিব, আৰু অটোমেটিকলি এটা কাস্টমাৰ কাৰণে এটা ষ্ট্ৰেটেজি ভাবিবৰ কাৰণে আপুনি ৰাস্তা এটা মানে ব্ৰড পিকচাৰ এটা পাই যাব. To have to look the problem in the other way around. Correct. Thank you, sir. Thank you. Aru, Tabar, any question? You know, to add to that also, ma'am, you could also look at you know, different industry reports on food products which talk about whey protein. Kunuba research institute definitely whey protein or upor research korise. Google napaleo Google hoy both institute koribo. Second, a good source to search for those reports is Google Scholar buli eta heri ase, scholar.google.com. Tate jodi search kore gutei research report hopa pabo apuni. Yes, sir. Sir, I have got about this from Google Patents, sir. Actually, I have got through some of the Google Patents. Okay, jodi kunobai patent korise, then you figure out apni jodi kiba kore patent to infringe jote nohoy, setu sanity check etao apni koribo lagibo. IPR, I have to follow the IPR. Yes. The IPR patent. Yes, sir. Thank you, sir. Thank you very much. So, can I come to the end part of the session? Yes. আৰু যদি নাই তেনেহলে আপুনি সাম আপ কৰক আৰু খাৰঘৰীয়া কিবা কয় নেকি? হয় স্যার, মোৰ বাকি কবলগীয়া নাই। এটা কথা হৈছে যদি হেমন্তক মই কৈছিলো আগতে, বিমান ছাৰকো মই কৈছিলো যে আমি যদি আপোনালোকৰ যেটো ইসেল হয়তো তেওঁলোকে বনোৱা হোৱা নাই, এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেল বনোৱা হোৱা নাই। হয়, তো ইনিশিয়ালি আপোনালোকে ইনকিউবেশন সেন্টাৰ কৰাৰ আগতে যদি ইনিশিয়ালি সেইটো এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেল হিচাপে এটা যদি বনাই লয়, এখন সৰু কমিটিও বনাই ল'ব পাৰে উইথ ষ্টুডেন্ট মেম্বাৰ্স। আপোনালোকে ফেকাল্টিও থাকিলে কেইজনমান আৰু বাকি ষ্টুডেন্টও কেইজনমান যদি ইন্টাৰেষ্টেড জনে আছে তেওঁলোকক ৰাখিলে, তেনেকে সৰু এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেল এটা ইনিশিয়াল বনাই লওক। তাৰ পিছত ক্ষেত্ৰত আমি লাহে লাহে অলপ কাম কৰাৰ পিছত ইনকিউবেশন সেন্টাৰ ফালে প্ৰসেস কৰিবলৈ আমাৰ সুবিধা হ'ব। আই থিংক very good point, Konkon. তেতিয়া absolutely তেতিয়া আপোনালোকৰ জাৰ্নি এটা ষ্টেজ আগবাঢ়ি থাকে যে বিল্ডিং বনোৱালৈ আমি কাম কৰিবলৈ ৰখা নাই, আমাৰ কামখিনি অলৰেডি আগবাঢ়ি গৈ আছে। ভেৰি গুড পইণ্ট কংকন। আৰু গভৰ্ণমেন্টৰ ধৰক যিটো ফান্ড আছে আপ টু 5 years of 75%, সেইটো আপোনাৰ পাবলৈ প্ৰথমতে আপোনাৰ 2 বছৰ কাম কৰিবই লাগে, তাৰ পিছতে সেইটো এপ্লিকেবল হয় কিন্তু পলিউশন। তো আপোনালোকে ইনিশিয়েটিভ এটা ইসেল কৰি লয় এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট সেল, তাৰপা কামখিনি কৰিলে সুবিধা হ'ব। এটা এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট কমিটি না সেল আপোনাৰ নামটো চেক কৰিব পাৰে একো দিগদাৰ নাই, বেসিক নামটো মই কৈছো মানে স্যার। এনেকুৱা সেল আছে কিছুমান কলেজত, মানে তেওঁলোকে কিবা কিবি পাতে, প্ৰাগজ্যোতিষ কলেজতে আছে গুৱাহাটীত, তেওঁলোকে টুৰিজমৰ কিবা পাতিছে কিছুমানে। হয়, আপোনালোকে ক্ষেত্ৰৰ আন্ডাৰত বিভিন্ন এক্টিভিটি বিলাক এটা ইনিশিয়ালি কৰি থাকিব পাৰিব। আচ্ছা, ঠিক আছে, হ'ব। খাৰঘৰীয়া হয় স্যাৰ।
বৰা আমি সামৰিছো নহয় জানো হয় ঠিক আছে যদি ইনফ্যাক্ট কাৰো আমাৰ পিনৰ পৰা কংকনে আপোনালোকক he will set up the formal process of onboarding your college as one of our academic as one of our academic partners যেতিয়া আমি আপোনালোকে কিবা এটা হেল্প খুজিলে আমি ইমিডিয়েটলি প্ৰভাইড কৰিব পাৰিম আমি কোনো এক্সপ্লেইন কৰিব দৰকাৰ নাই আৰু he has been continuously liaising will constantly keep doing that একদম ঠিক আছে স্যার আপুনি সময় দিয়ক এই মুহূৰ্তলৈকে আমি যিমানখিনি ইনফৰমেশ্যন পালো ইট ইজ ভেৰি ইনফৰমেটিভ আৰু আজি মোলৈ মেছেজ আহি আছে যে টিচাৰ সকলো মানে বহুত তেওঁলোকে নাজানা কথা বহুতখিনি জানি গম পালে আৰু ভাবিছো এই ধৰণৰ যিখিনি আমাৰ ইনফৰমেশ্যন আমি যিখিনি আজি কালেক্ট কৰিলো এই বস্তুখিনিক আমি আমাৰ থিয়ৰিটিকেল নলেজলৈ বা থিয়ৰিটিকেলি কেনেকৈ আমি তাক নিব পাৰো এই কথাটো আমি প্ৰত্যেকে চেষ্টা কৰো আৰু তেখেতসকলে দিয়াৰ যিখিনি কথা আমি নোট ডাউন কৰিছো আৰু ৰেকৰ্ডিঙো হৈ আছে এইখিনি আমি শ্বেয়াৰ কৰিম সকলোৰে মাজত ৰেকৰ্ডিংটো আৰু আমি নোট ডাউন কৰা কথাখিনি আমি তেখেতসকলে দিয়াৰ ডিৰেকশ্যন মতে আমি কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ মহাবিদ্যালয়খনত এটা ইনকিউবেশ্যন চেণ্টাৰ হয় আৰু এই চেণ্টাৰটোৱে আমি ভাবিছো অসমত বাকি কলেজবিলাক ইনস্পায়াৰ্ড হওক যাতে তেওঁলোকেও এটা ইনকিউবেশ্যন চেণ্টাৰ গঠন কৰক গতিকে আমি আগবাঢ়ি আছো আচলতে আমি মহাবিদ্যালয়খনৰ নাকৰ এছেছমেণ্টৰ কাৰণে আমি আগবাঢ়ি গৈ আছো গতিকে আমি সকলো দিশৰ পৰা সামৰি চাই লৈ আমি এইটো আমি ছাত্ৰ ছাত্ৰীসকলক বা ওচৰ পাজৰে আমাৰ সোণাপুৰতে এখন ধুনীয়া আমাৰ ইনফৰমেশ্যন নাছিলেই অলপ দিনৰ আগতে আমি গম পাইছো যে এটা মুগা খেতি কৰা এটা ডাঙৰ এখন ফাৰ্ম আছে আৰু যিখনত আমি তেওঁলোকে ফৰেন কাৰেঞ্চি তেওঁলোকে ইণ্ডিয়ান ভেলুত ক্ৰ'ৰছৰ ওপৰত পইচা ঘটে গতিকে এনেকুৱা ধৰণৰ যিবিলাক ইণ্ডাষ্ট্ৰি বা তেনেকুৱা ধৰণৰ আছে এক্সপ্ল'ৰ কৰিবলগীয়া বহুত বস্তু আছে গতিকে আমি নিশ্চয় এটা ইনকিউবেশ্যন চেণ্টাৰ হ'লে আমি এই বস্তুবিলাক এক্সপ্ল'ৰ কৰিব পাৰিম এক্সপ্ল'ৰ কৰিলে আমাৰ আণ্ডাৰত আমি ইনকিউবেশ্যন চেণ্টাৰ আণ্ডাৰত নিশ্চয় তেওঁলোকক আমি সেই বস্তুখিনি দিব পাৰিম যাতে তেওঁলোকে সেই ইণ্ডাষ্ট্ৰিটো তেওঁলোকে নিজে গঢ়ি তুলিব পাৰে গতিকে এই কথাখিনি আজি যিখিনি ডিছকাশ্যন হৈছে ৰিয়েলি বহুত ভাল ডিছকাশ্যন হৈছে দুইজন আমাৰ বক্তালৈকে কোঁৱৰদেৱ প্ৰাঞ্জল কোঁৱৰ আৰু হেমন্ত কুমাৰ বৰা দুইজনলৈকে আমাৰ শ্ৰদ্ধা নিবেদিছো আৰু তেওঁলোকে বৰ সুন্দৰ তেখেতসকলে সুন্দৰকৈ আমাক এই গোটেই কথাখিনি উপস্থাপন কৰিছে আৰু গোটেই বস্তুটো আমাক লিংক আপ কৰি দিয়াৰ বাবে মই কংকনজ্যোতি খাৰঘৰীয়াক মই ধন্যবাদ দিছো আৰু লগতে এইটো আশা ৰাখিছো যে আমি আহি থকা দিনবিলাকত আমাৰ এই যিটো লিংকিং আমাৰ যিটো সকলোৰে লগত তেখেতে যিটো সম্পৰ্ক স্থাপন কৰি দিছে এইটো যাতে আমাৰ আহি থকা দিনবিলাকত চলি থাকে এইখিনি কথা কৈ আপোনালোকক আমি মহাবিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু পাৰ্টিচিপেণ্টসকলক বিভিন্ন কলেজৰ পৰা অহা যিসকল পাৰ্টিচিপেণ্ট তেখেতসকললৈ আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু মেছেজ বক্সতো কেইবাটাও মেছেজ আহি আছে বৰ ভালকৈ প্ৰেজেণ্টেশ্যন হৈছে বুলি খুব ভাল লাগিছে আজি আমি আমাৰ অনুষ্ঠানটো সফল হ'ব যেতিয়া আমি ইয়াক প্ৰেক্টিকেলি আমি কামত লগাব পাৰিম এতিয়া সকলোলৈকে শুভেচ্ছা জনাইছো আৰু আমাৰ আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছে বুলি ঘোষণা কৰিছো আজি অনুষ্ঠানটো সামৰিছো আৰু এইটো আমাৰ এটা কণ্টিনিউৱাছ প্ৰচেছ হিচাপে আমাৰ মাজত থাকি যাব এই আশা আমি মনত ৰাখিছো ধন্যবাদ থ্যাংক ইউ স্যার থ্যাংক ইউ আটাইলৈ ধন্যবাদ জনাইছো থ্যাংক ইউ আৰু অনুষ্ঠানটো সামৰিছো ইয়াতে থ্যাংক ইউ